মাধৱ সংবাদ একাদশ খণ্ডৰ ভগৱন্তৰ বিষয়বস্তু লৈ আমি দুই এষাৰ ক'বলৈ আগবাঢ়িছোঁ। ভগৱান কৃষ্ণই নাৰদক কৈছিলে, হে নাৰদ, মই বৈকুণ্ঠত নাথাকোঁৰৈ যোগীৰ হিয়া এৰি সমুদায় থাকোঁহো ভক্তৰ কীৰ্তনক চাই। ভগৱান কৃষ্ণই নাৰদক কৈছে বোলে নাহম তৃষ্টামি বৈকুণ্ঠে যোগিনম হৃদয় নচ মদভক্ত যত্র গাৱন্তি তত্র তিষ্টামি নাৰদ। মই বৈকুণ্ঠত নাথাকোঁৰৈ যোগীৰ হিয়া এৰি সমুদায় থাকোঁহো ভক্তৰ কীৰ্তনক চাই। ভগৱান কৃষ্ণই নাৰদক বচন দিছে, সত্য বচন কৈছে যে মই যোগীজনৰ হৃদয় এৰি যিসকল ভক্তই মোৰ জন্ম লীলা ৰহস্য কথাবিলাক শ্ৰৱণ আৰু কীৰ্তন কৰে, সেই ভক্তসকলৰ কাষতে মই বহি মই আনন্দ লৈ থাকিম বুলি কৈছে। গতিকে ইয়াত ব্যাপক হিচাপে ভগৱন্ত আছে, কাৰণ ভগৱান সমস্ততে আছে। বায়বী ৰূপত আমাৰ মাজত কৃষ্ণ আছে ইতিমধ্যে, কাৰণ সংস্কৃত শ্লোকত কৈছে বেবেষ্টি ইতি বিষ্ণু, মই ব্যাপক হিচাপে আছোঁ। আৰু গোটেই জগতখন কাৰ হয়? গোটেই জগতখন কাৰ হয়? বোলে বিষ্ণু ইদম জগত, গোটেই জগতখন কাৰ হয়? ভগৱানৰ হয়। আৰু সমস্ত হৃদয়ত মই আছোঁ। সৰ্বস্ব চাহং হৃদয় সন্নিবিষ্ট, মই সকলোৰ হৃদয়ত আছোঁ, পৰিপূৰ্ণৰূপে আছোঁ। বোলে কম বেছি পৰিমাণে নহয়, ইয়াত কম তাত বেছি এনেকুৱা নহয়, সমস্ত প্ৰাণীৰ হৃদয়ত পৰিপূৰ্ণৰূপে আছে ভগৱান। সেইকাৰণে আমি ভগৱানক বিচাৰি বাহিৰলৈ যাব নালাগে। মাধৱদেৱে ঘোষাত লিখিছে, আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ হততে পায়, নপায় তাংক জানা অবিদ্যাত। অবিদ্যা নাখিলে সাক্ষাতে কৃষ্ণক পায়, কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। আমি ভগৱানক বিচাৰি বাহিৰত যাব নালাগে, আমাৰ হৃদয়তে পৰিপূৰ্ণৰূপে ভগৱান আছে। অজ্ঞানৰ কাৰণে, অবিদ্যাৰ কাৰণে, অবিদ্যা মানে মায়া। মায়া দুই প্ৰকাৰৰ, এক হৈছে বিদ্যা মায়া আৰু এক হৈছে অবিদ্যা মায়া। সেই অবিদ্যা মায়াৰ কাৰণে বহুতে মই যে হৃদয়ত আছোঁ এই কথাটো উপলব্ধি কৰিব নোৱাৰে। সেইকাৰণে বেদস্তুতিত কৈছে, ইয়ে হৃদয়ত আছা তুমি ও তোমাক নপাৱে স্বামী, ভক্তি চাৰি বিষয় লোভত কণ্ঠতে আছয় মণি, তাক বিস্মৰিয়া মানি নজানি বিচাৰে বাহিৰত। ভগৱান যে আমাৰ হৃদয়ত আছে এই কথাটো গম নাপায়, তীৰ্থই তীৰ্থই ভগৱন্তক বিচাৰি ফুৰে। বোলে জগন্নাথ পুৰীত ভগৱান আছে নেকি, তাৰে দৌৰ মাৰিছে। পৰশুৰাম কুণ্ডত ভগৱানটো বেছি আছে নেকি, পৰশুৰাম কুণ্ড গৈছে, ক'ৰবাত কাশী গৈছে, গয়া গৈছে। সেইকাৰণে হিন্দীত কৈছে যে ভগৱানক বিচাৰিব যাব নালাগে বাহিৰত। বোলে না যাওঁ কাশী, কাশীলৈ যাব নালাগে। বোলে না যাওঁ বৃন্দাবন, যাহা বিছালো আসন অহি মেৰি অবিনাশী। বোলে য'ত আমি আসন পাৰি লৈছোঁ তাতে আপুনি অবিনাশীক পাব পাৰে। সেইকাৰণে কবিৰ দাস নামৰ এজন ভক্তই কৈছে, বোলে না মন্দিৰ মে, না মছজিদ মে, না সড়ক মে, না গুফা মে, मैं तो तेरी पास हूँ, মইতো তোৰ লগতে আছোঁ। এনি টাইম ভগৱান আমাৰ হৃদয়তে আছে। সেইকাৰণে কৃপালু বাপাই সমস্ত ভগৱান নাৰদক কৈছে, হে নাৰদ, বোলে য'ত মোৰ ভকতসকল মোৰ জন্ম লীলা ৰহস্যবিলাক গাই থাকে
তাত মই বায়বী ৰূপত ব্যাপক হিচাপে মই থাকোঁ। সেইকাৰণে মাধৱদেৱে আকৌ লিখিছে ঘোষাত, অব্যক্ত ঈশ্বৰ কৃষ্ণ কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন, এটা অৱন্ত মূৰ্তি শূন্য কেন মতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা মন। গতিকে আমি আমাৰ গুৰুজনাই কৈছে, দেৱৰ ঈশ্বৰ হৰি তাংক মহাযত্ন কৰি লয়ো এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নলাগে দূৰক যাইবে আশা হৰি হবাৰো হিয়াত। কৃপালু বাপাই সমস্ত নাৰদক কৈছে যে, সেই নাৰদ, মই সম্পূৰ্ণৰূপে ভকতৰ কীৰ্তন আনন্দ লওঁ, অকল ময়ে তাত নাথাকোঁ, তাত বোলে য'ত নেকি কৃষ্ণৰ কীৰ্তন হয়, কীৰ্তন শ্ৰৱণ হয়, তাত বোলে যিমান তীৰ্থ আছে, আপুনি তীৰ্থলৈ যাব নালাগে বেলেগকৈ দেই, বৰ ধ্যান দি শুনিব, গুৰুত্বপূৰ্ণ কথা। আপুনি তীৰ্থ ভ্ৰমণ কৰিব নালাগে, ভাগৱত য'ত শ্ৰৱণ কীৰ্তন হয়, য'ত ভগৱানৰ শ্ৰৱণ কীৰ্তন হয়, বোলে তাত তীৰ্থবিলাকো গুচি আহে নিজে নিজে। বোলে কেনেকৈ আহে, বোলে তাত কেনেকৈ আহে তীৰ্থবিলাক, বোলে তৈত্ৰৈব গংগা যমুনা সৌবেনী গোদাবৰী সিন্ধু সৰস্বতী সৌ সৰ্বাণি তীर्थানি বসন্তি তত্ৰ যথা যচৈত্য দ্বাৰা কথা প্ৰসংগ। য'ত নেকি ভগৱন্তৰ কথা হয়, তাত বোলে কৃষ্ণৰ য'ত গুণনাম হয়, সেইকাৰণে গংগা আদি কৰি যত তীৰ্থ আছে তাতেহে কৰে নিবাস। এইটো মাধৱদেৱে ঘোষাত লিখিছে। য'ত নেকি গংগা আদি কৰি যিমান তীৰ্থ আছে সকলো তীৰ্থবিলাক আহি যায় বোলে, মূৰ্তিমন্ত হৈ তীৰ্থবিলাক আহি ভগৱন্তৰ কথা শুনি থাকে। সেইকাৰণে কৃপালু বাপাই সমস্ত এই কৃষ্ণ কথা আমাৰ হৃদয়ত, এই কৰ্ণকুহুৰৰ দ্বাৰা আমাৰ হৃদয়ত প্ৰৱেশ কৰিব। সেইকাৰণে ভাগৱত আমি আজি শুনিলোঁ আৰু কাইলৈৰ পৰা বাদ দি দিলে নহ'ব। আমি ভাগৱত বোলে আমাৰ প্ৰাণ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমি ভাগৱত শুনিয়ে থাকিব লাগিব। এনেকৈ শুনোতে কৃষ্ণ কথা শুনোতে আমাৰ হৃদয়ত থকা যিমান মল আছে, মল মানে জাবৰ জমা হৈ আছে, বোলে আজিৰ জাবৰ নহয়, বোলে কালিৰ জাবৰ নহয়, কোটি কোটি জনমৰ জাবৰ জমা হৈ আছে, বুজিছেনে বাৰু? আমাক কৰ্মবন্ধনে বান্ধি ৰাখিছে। আৰু যেতিয়া আমি কৃষ্ণ কথা শুনিম, কৃষ্ণ কথা শুনোতে যিমান পাপবিলাক আমাৰ সব নাইকিয়া হৈ যাব, কৰ্মবন্ধনবিলাক যেতিয়া দূৰ হৈ যাব, আমাৰ হৃদয়ত যে পৰমাত্মা ভগৱান কৃষ্ণ আছে এই কথাটো আমাৰ উপলব্ধি হৈ যাব। যেনেকৈ উদাহৰণ কেনেকুৱা, বোলে উদাহৰণ এইটোৱে, যেনেকৈ কাৰোবাৰ যদি কুকুৰীকণা বেমাৰ আছে, ধ্যান দি শুনিব, কাৰোবাৰ যদি কুকুৰীকণা বেমাৰ, নামটো আপোনালোক কুকুৰীকণা বেমাৰেই কয়, চকু যে পটককৈ যে নেদেখে, ধুন্দুলা দেখে গধূলি সময়ত সন্ধিয়া সময়ত, সেইটো কুকুৰীকণা বেমাৰ। কাৰোবাৰ যদি কুকুৰীকণা বেমাৰ আছে, সেই কুকুৰীকণা বেমাৰীজন, ৰোগীজন যদি অঞ্জন লগায়, অঞ্জন মানে কাজল, অঞ্জন যদি লগাবলৈ আৰম্ভ কৰি দিয়ে, অঞ্জন লগাওঁতে তেওঁ যিটো চকু হেৰাই গৈছিলে, কুকুৰীকণা বেমাৰ পাইছিলে, তেওঁ আগৰ দৰে তেওঁ চাব পৰা হৈ যায়। ঠিক আমাৰ হৃদয় পদ্মত ভগৱান কৃষ্ণ বহি আছে, আমি পাহৰিয়ে আছোঁ যে আমাৰ হৃদয়ত যে ভগৱান বহি আছে। সেই কথাটো যেতিয়া আমি কৃষ্ণ কথা শুনিম, ভাগৱত শুনিম, ভাগৱত শ্ৰৱণ কীৰ্তন কৰিম, শুনোতে আমাৰ কৰ্ণপথেদি আমাক কৃষ্ণ সোমাব। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা কৰে সমস্ত, জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱত নিৰ্মল হয়। তো ভগৱন্ত আমাৰ কৰ্ণপথত সোমাব। আমি যে কাণ পাতি শুনি আছোঁ কৃষ্ণ কথা, দেৱা বোলে প্ৰবিষ্টয়ম কৰ্ণে ৰন্ধেনো স্নানং ভাৱো সৰুৰুহম ধুনুতি সমলম কৃষ্ণ সলিলৈস্য যথা সরত। প্রবিষ্টয়ম কর্ণে রন্ধেনো স্নানং ভাবো সরুরুহম ধুনুতি সমলম কৃষ্ণ সলিলৈস্য যথা সরত। যেনেকৈ
ভগৱন্তৰ কথা আমি কোনফালেদি শুনিম বোলে কৰ্ণৰ পথেদি। আৰু কৰ্ণপথটোক কি বুলি কৈছে? কৰ্ণ কুহুৰ বুলি কৈছে। কুহুৰ মানে গাত। এই কৰ্ণৰ কুহুৰৰ দ্বাৰা আমি কৃষ্ণ কথা শুনিব লাগে। শুনোতে 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 আমাৰ হৃদয়খন যেতিয়া চপা হৈ যাব, নিৰ্মল হৈ যাব, পবিত্ৰ হৈ যাব, সেই নিৰ্মল হৃদয়ত ভগৱান আহি বহি যাব। এনেতো ভগৱন্ত আছেই, কিন্তু থাকিও মানে আমাৰ বহুত দূৰত থাকে ভগৱান। এনেতো ভগৱন্ত আমাৰ হৃদয়ত আছেই, সকলো দেহতে হৃদয়তে ভগৱন্ত আছে, কিন্তু যিটো আনন্দ ৰূপ ভগৱানৰ, যিটো আনন্দ ব্ৰহ্ম, কাৰণ পঞ্চভূত নানা হৰিৰ সৰজিয়া প্ৰৱেশিতাতে লীলায় কৰন্ত শুভন যিটো নাৰায়ণ প্ৰণামো তাংক সদায়। যি আনন্দ ব্ৰহ্ম, ভগৱন্তৰ আনন্দৰ 11টা উপাধি আছে। ভগৱন্তক সচিদানন্দ কয়, ভগৱন্তক ঘনানন্দ কয়, ভগৱন্তক সহজানন্দ কয়, ভগৱন্তক নিত্যানন্দ কয়, ভগৱন্তক স্বৰূপানন্দ কয়। এনেকুৱা 11টা আনন্দৰ উপাধি কৃষ্ণৰ আছে। সেইকাৰণে যিসকল কৃষ্ণক ভক্তি কৰে, কৃষ্ণৰ ওচৰত সমৰ্পণ হয়, কৃষ্ণত শৰণ ল'ব লাগিব, শুদ্ধভাৱে শৰণ হ'ব লাগিব। শৰণটো আমাৰ পিয়ৰ হ'ব লাগিব, ডুপ্লিকেট শৰণ হ'ব নালাগিব। কিছুমান মানুহ শৰণ লয়, শৰণটো ডুপ্লিকেট কৰি পেলায়। বোলে কেনেকৈ শৰণ হয়? বোলে বচনে কেৱলে হৰিত শৰণ লয়। বোলে শৰণ হ'ল, বোলে হ'ল। ক'ত হ'ল? বোলে বহুত ডাঙৰ সত্ৰ এটা আছিলে, বোলে তাতেই ল'লোঁ আমি। বোলে সত্ৰত শৰণ নহয়, কিন্তু ধ্যান দি শুনিব। বোলে শৰণ হ'ল, বোলে হ'ল, বোলে ক'ত হ'ল? বোলে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ বহুত ডাঙৰ অনুষ্ঠান এটা আছে, বোলে তাতেই আমাৰ শৰণ হৈ গ'ল। বোলে শৰণ হ'ল, বোলে ডাঙৰ ভাগৱতী সমাজ এখন আছে অসমত, তাতে আমাৰ শৰণ হ'ল। বোলে শৰণ হ'ল, বোলে নাম ধৰ্ম সমাজত হ'ল। শৰণ হ'ল বোলে আমুক সত্ৰাধিকাৰ ওচৰত হ'ল। বোলে সেইবিলাক শৰণ হ'ব নোৱাৰে। শৰণ কেৱল কৃষ্ণৰ চৰণত হ'ব, কোনো ব্যক্তিগত অনুষ্ঠানত শৰণ নহয়। বুজিছেনে বা? শৰণ কেৱল কৃষ্ণৰ অভয় চৰণত হয়। সেইকাৰণে মাধৱদেৱে ঘোষাত লিখিছে, বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়া চিত্তে আন দেৱক পূজয়। বোলে বচনত মৌখিকভাৱে আমি শৰণ ল'লোঁ, ৰাইজেও গম পালে যে আমি শৰণ ল'লোঁ মৌখিকভাৱে, মুখেৰে। বোলে শৰণটো আমাৰ হৈ গ'ল মৌখিকভাৱে। আৰু বোলে কেও নাই দেখছে বুলি কৰি দেই, আমি বাগানৰ ভাষা অকণমান মিক্স কৰিছোঁ, বেয়া পাব নেকি আপুনি? বোলে কেও নাই দেখছে বুলি কৰি এক ঘটি পানী যাই কৰে বোলে শিৱ মন্দিৰেও যদি ঢালি দিছি, তেতিয়া শৰণ তাৰ শুদ্ধ নহ'ব, হৰি তাৰ সন্তোষ নহয় বুলি কৈছে। এইটো নামঘোষাত আছে। আৰু মাধৱদেৱ কোন আছিল? বোলে মাধৱদেৱ অঘাত পণ্ডিত আছিল। সেইকাৰণে মাধৱদেৱে শংকৰদেৱৰ লগত যুক্তি তৰ্ক কৰিছিল, যুক্তি তৰ্ক লাগিছিলে। আপোনালোক জানে মাধৱদেৱ শাক্ত ধৰ্মপন্থী আছিল। অনেক অনেক শাস্ত্ৰ, অনেক অনেক পুৰাণ তেওঁৰ অধ্যয়ন আছিল, তেওঁ পাৰ্গত আছিল। ব্ৰহ্মদ্য বেবদ্য পুৰাণ, মাৰ্কেণ্ড পুৰাণ, গৰুড় পুৰাণ, এনেকুৱা অনেক অনেক পুৰাণ অধ্যয়ন কৰিছিলে। কালিকা পুৰাণ, চণ্ডিকা পুৰাণ, এনেকৈ অধ্যয়ন কৰি এদিন কি হ'ল, মাধৱদেৱে তেওঁৰ মাতৃ টান নৰীয়া হৈছিলে, বেমাৰত পৰি গ'ল। কি হ'ল, এটা পঠা ছাগলী বিচাৰি গোসাঁনীৰ আগত বলি দিবৰ কাৰণে বিচাৰি এজন ভকতক পঠিয়াইছিলে। ভকতজনে য'ত আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আছিল, য'ত আমাৰ পৰম গুৰু আছিল, অকল জগতগুৰু পৰম গুৰু গাই থাকিলেও নহ'ব। আমি মানুহবিলাকে জগতগুৰু পৰম গুৰু গাই আছোঁ, বোলে অকল জগতগুৰু পৰম গুৰু গাই থাকিলে নহ'ব, বোলে মোৰ গুৰু বুলি যেতিয়ালৈকে নাভাবিব তেতিয়ালৈকে আপোন নহ'ব। বুজিছেনে? এইটো বৰ ধ্যান দি শুনিব। আমি গুৰুজনাক জগতগুৰু পৰম গুৰু গাই থাকোঁ, কিন্তু মোৰ গুৰু বুলি ক'লে বেছি আপোন হ'ব গুৰু। কাৰণ অকপটে যদি গুৰু সেৱাক কৰয়, অকপটে যদি গুৰু সেৱাক কৰয়,
গুৰুৰ সমান শক্তি শিষ্যত্ব হয়। অকপটভাৱে যদি গুৰু সেৱা কৰিম গুৰুৰ সমান শক্তি শিষ্যই লাভ কৰিব বুলি কৈছে। সেইকাৰণে আমাৰ ভক্তিটো অকপট হ'ব লাগিব, কামনা থাকিব নালাগিব, নিষ্কাম ভক্তি। মাধৱদেৱে বলিৰ কাৰণে পঠা ছাগলী বিচাৰি যেতিয়া ভকতজনক পঠালে আৰু গুৰুজনাৰ শিষ্যৰ ওচৰত সেই পঠা ছাগলীটো আছিল আৰু গুৰু আজ্ঞা নহ'লে তেওঁ পঠা ছাগলীটো মাধৱদেৱক নিদিয়াৰ কাৰণে মাধৱদেৱে উগ্ৰ মূৰ্তি ধৰি কোন সেইজন শংকৰ তেওঁৰ লগত মই যুক্তি তৰ্ক কৰিবলৈ আহি গ'ল। কাৰণ মাধৱদেৱ অনেক শাস্ত্ৰ জানিছিল, ধ্যান দি শুনিব, গুৰুত্বপূৰ্ণ কথা। তেওঁ আহি যেতিয়া উপস্থিত হ'ল, গুৰুজনাই শিষ্যসকলক লৈ ভাগৱতৰ জ্ঞান দি আছিল। সেই সময়ত মাধৱদেৱ উপস্থিত হ'ল, উগ্ৰ মূৰ্তি ধৰি আহিছিল আৰু আমাৰ গুৰুজনাক চাই কিনি মাধৱদেৱৰ মাইণ্ড চেঞ্জ হৈ গ'ল, মাইণ্ড চেঞ্জ, বুজিছেনে? কাৰণ আমাৰ গুৰুজনাৰ লাৱণ্য ৰূপটো চাই বোলে কেনেকৈ ৰূপ গুৰুজনাৰ, বোলে দৰক্ষিত সুন্দৰ গৌৰ কলে বৰ জৈসন সুৰ পৰকাশ সকল সবা সদৰঞ্জন যা কৰি দৰ্শনে পাপ বিনাশন। বোলে মাধৱদেৱৰ আধা আধি পাপেই নষ্ট হৈ গ'ল। গুৰুজনাক দৰ্শন পাই কিনি আধা আধি পাপ হৰি ৰাম হৈ গ'ল, পাপেই নষ্ট হৈ গ'ল। তাৰপিছত যুক্তি কৰিবলৈতো লাগিবই, কাৰণ পাণ্ডিত্য দেখাবই লাগিব। মাধৱদেৱে গুৰুজনাক চেলেঞ্জ কৰিছে যে তই যে দেৱী পূজাটো মানা কৰিলা, ধ্যান দি শুনিব, গুৰুত্বপূৰ্ণ কথা। দেৱী পূজাটো যে মানা কৰিছা, দেৱীৰ দ্বাৰাইতো গোটেই জগতখন সৃষ্টি হৈছে, বুজিছেনে? মাধৱদেৱে কৈছে যে দেৱীৰ দ্বাৰাইতো জগতখনৰ সৃষ্টি হৈছে, হয়নে? বোলে তুমি বোলে দেৱীক বোলে অপমান কৰিছা, দেৱীৰ বিৰোধিতা কাম কৰি আছা, মানুহবিলাকক অধৰ্মত লীন যোৱাইছা, অধৰ্ম কৰি আছা। মাধৱদেৱে বাণী শাস্ত্ৰৰ মত প্ৰদৰ্শন কৰিলে। তেওঁ মাৰ্কেণ্ড পুৰাণৰ পৰা শ্লোক আনিছে। কি বুলি কৈছে? হে মাধৱে বুলন্ত দেৱী চৈতন্য নিশ্চয় মাৰ্কেণ্ডে পুৰাণ তাক কহিয়া আশয়। বোলে দেৱীটো চৈতন্য হয়, এইটোতো মাৰ্কেণ্ডে পুৰাণে কৈ আছে। তেতিয়া গুৰুজনাই চালে যে ই যে মাৰ্কেণ্ড পুৰাণ আশ্ৰয় ল'লে, বোলে তাৰ যুক্তিটো কাটিবৰ কাৰণে আমাৰ গুৰুজনাই বায়ু পুৰাণৰ পৰা তাৰ যুক্তি কাটিছে। কি বুলি? বোলে শংকৰে বুলন্ত ভাল কৰিলা আশ্ৰয় বায়ু পুৰাণত তাৰ ফল কহিছয়। বোলে বায়ু পুৰাণত কি ফল কৰি কৈছে শুনা। বোলে দেৱীক চৈতন্য বুলি যিটো পাখয় তাহাৰ পাখণ্ড মত শাস্ত্ৰৰ নিৰ্ণয়। বোলে দেৱীক যদি কোনোবা চৈতন্য বুলি কৈছে, তেওঁৰ পাখণ্ড বুদ্ধি বুলি কৈছে, এইটো বায়ু পুৰাণে কৈছে। যুক্তি লগে লগে কাট খাই গ'ল। ঈশ্বৰৰ আজ্ঞায়ে দেৱী স্ৰজন্ত জগত বোলে আজ্ঞা বিনে দেৱীটো জড় প্ৰায় হয়। লগে লগে কাট খাই গ'ল যুক্তিটো। তাৰপিছত কৈছে গুৰুজনাই, বোলে জল বুদ বুদ যেন জলে মিলি সয় ব্ৰহ্মতে হুয় জীৱ ব্ৰহ্ময়ে যায় লীন। বোলে জল বুদ বুদ যেন জলে মিলি সয় ব্ৰহ্মত হুয় জীৱ ব্ৰহ্মে যায় লীন। আমি কৰ পৰা আহিছিলোঁ বাৰু? মাধৱদেৱে এই কীৰ্তন ঘোষাত গুৰুজনাই কৈছে, ভাগৱততো আছে, তোমাৰে হে অংশ আমি যত জীৱ যাক তোমাৰ মায়াই হৰি বান্ধিছে আমাক দিও উপদেশ ভজু তোমাৰ চৰণ মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তন। জীৱ ব্ৰহ্ম আৰু মায়া
জীৱ ব্ৰহ্ম আৰু মায়া এই তিনিটা বস্তু। জীৱ মায়া আৰু ব্ৰহ্ম হ'ব লাগিছিলে কি জীৱ ব্ৰহ্ম আৰু মায়া, কিন্তু জীৱ মায়া আৰু ব্ৰহ্ম হৈ আছে। মায়াটো আমাক আঁৰ দি ৰাখিছে, বেৰ দি ৰাখিছে, বুজিছেনে? সেইকাৰণে গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন বোলে দৈবী ঐসা গুণময়ী মম মায়া দুৰত্তয়া, দৈবী ঐসা গুণময়ী মম মায়া দুৰত্তয়া। মোৰ মায়াটো বহুত ডেঞ্জাৰ, বহুত দুষ্কৰ। এই মায়াটো মোৰ তুমি অতিক্ৰম কৰিব লাগিব। মোৰ মায়াটো অতিক্ৰম কৰাটো বহুত টান, জটিল, কাৰণ এই মায়াৰ দ্বাৰাই মই বিষ্ণু মায়া সকলোকে লগাই থৈছোঁ। বিষ্ণু মায়া, এইটো কি মায়া? বিষ্ণু মায়া। এই বিষ্ণু মায়াটো মই বোলে চবতে লগাই ৰাখি দিছোঁ। ধন টকা পইচা ঐশ্বৰ্য বিভূতি যশ মান কীৰ্তি যিমান যি আছে সকলো জেগাতে মই অকণমান অকণমান মায়া টাচ কৰি ৰাখি দিছোঁ। সেইকাৰণে অৰ্জুনক কৈছে মোৰ এই মায়াটো ত্ৰিগুণাত্মিক মায়া, সত ৰজ আৰু তম, এই তিনিটা গুণেৰে মই মায়াটোক সৃষ্টি কৰিছোঁ, ত্ৰিগুণাত্মিক মায়া। অৰ্জুনক কৈছে হে অৰ্জুন বোলে দৈবী ঐসা গুণময়ী মম মায়া দুৰত্তয়া, মোৰ মায়াটো বহুত ডেঞ্জাৰ, ইয়াক অতিক্ৰম কৰাটো বহুত টান অৰ্জুন। তো অৰ্জুনে কৈছে প্ৰভু বোলে তোমাৰ মায়াৰ পৰা আমি কেনেকৈ নিৰ্বাণ পাম, তোমাৰ মায়াৰ পৰা আমি কেনেকৈ উদ্ধাৰ হ'ম, তাৰ সমিধানটো আপুনিয়ে মোক দিব লাগিব। তো ভগৱান কৃষ্ণই কৈছে বোলে অৰ্জুন একো কৰিব নালাগে, বিশেষ টান কাম নহয়। বোলে মামেব প্ৰপদ্যন্তে মায়া মে তম তৰন্তি তে, মামেব প্ৰপদ্যন্তে মায়া মে তম তৰন্তি তে। যিসকল ভকতে, যিসকল মানুহে মোৰ ওচৰত শৰণাপন্ন হয়, প্ৰপদ্যন্তে মানে শৰণাগত হয়, আশ্ৰয় লয়, সেইসকল জীৱাত্মাই মোৰ মায়াৰ পৰা বাচিব পাৰিব। এই কথাটোকে দশম স্কন্ধ ভাগৱতত উল্লেখ কৰিছে গুৰুজনে। এ অবস্তু ক দেখাবন্ত এ বস্তু কয়াবৰি। অবস্তু মানে কি? বোলে অবস্তু মানে হৈছে অবাস্তৱ, অসত্য। আৰু বস্তু কি? বস্তু মানে বাস্তৱ, সত্য। আৰু সত্য কি? বোলে সত্য ঈশ্বৰ, কৃষ্ণই সত্য। ভাগৱতত উল্লেখ আছে তুমিহে কেৱলে সত্য মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। সত্য কোন? বোলে সত্য ঈশ্বৰে হয়। সেইকাৰণে ভাগৱতত সত্যক নিৰূপণ কৰিছে বোলে ধৰ্ম পূৰ্জিত কৈত্ৰবত্ৰ পৰমম নিমৎসৰণম সতম বেদম বাস্তৱম শিৱদম তাপত্ৰয়ন্মূলনম। হয়নে? ভাগৱতত কৈছে যে সত্যম পৰম ধীমহি, বোলে সত্যই হৈছে ঈশ্বৰ। গতিকে সত্যই ঈশ্বৰ, সত্য কৃষ্ণ হয়, ভগৱন্ত হয়, সত্যই হৈছে সনাতন। গতিকে কৃপালু বাপাই সমস্ত অবস্তু ক দেখাবন্ত এ বস্তু কয়াবৰি এহি হে মুহুৰ মায়া জানা নিষ্ট কৰি। অবস্তুটোক দেখাই আছে, আমাক বস্তুটো লুকুৱাই। আমাৰ গুৰুজনাই বস্তু প্ৰকাশ কৰিছে নামঘোষাত, আপোনালোক দেখিছে, মানে পঢ়ি থাকে। কি বুলি পঢ়ে? কি? হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি। বস্তু মানে হৈছে বাস্তৱ। গতিকে ভগৱানে কৈছে মোৰ মায়াৰ পৰা কোনে বাচিব? বোলে ভগৱন্ত মাধৱৰ অভয় চৰণে হৰণে পখিলে যিটো কায় বাক্য মনে। ঈশ্বৰ মাধৱ তাংক কৰিলন্ত দায়া তৰয় দুৰ্ঘুৰ ইটো ঈশ্বৰৰ মায়া।
ভগবন্ত মাধৱৰ অভয় চৰণে হৰণে পখিলে যিটো কায় বাক্য মনে ঈশ্বৰ মাধৱ তাংক কৰিমন্ত দয়া তৰয় দুৰ্ঘৰ ইটো ঈশ্বৰৰ মায়া ঈশ্বৰৰ মায়াৰ পৰা তেওঁ মুক্ত হ'ব পাৰিব সেইকাৰণে আমি কৃষ্ণতে শৰণ ল'ব লাগিব শুদ্ধভাৱে দে বাবা সেইকাৰণে কৈছে যে হৰিগুণ গাৱে শুদ্ধভাৱে শুদ্ধ মানে পিয়ৰ দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া পিতৃগণে টিপিটিক পাৱে গতিকে উদাহৰণ আমি দি দিছোঁ যেনেকৈ উদাহৰণ হৈছে মায়াটো কেনেকুৱা যেনেকৈ উদাহৰণ এজন নদীত এজন মানুহে জালুৱা মানুহ জাল মাৰিবলৈ গ'ল এআঁঠু পানীত তেওঁ নামি মাছ মাৰিবলৈ গৈছিলে আৰু সেই জালুৱাটোৰ জালৰ ছাঁটো চাই যিবিলাক মাছ পলাব বিচাৰে ভাগিব বিচাৰে সেইবিলাক মাছ সেই জালুৱাটোৰ মানে জালটোত বন্দী হৈ যাব ফঁচি যাব আৰু যিবিলাক মাছ জালুৱাটোৰ ভৰিৰ তলে তলে হ'ব সেইবিলাক মাছ বাচি যাব তাৰ উদাহৰণটো এনেকুৱা ভগৱান কৃষ্ণই কৈছে যিসকল মানুহে মোক আশ্ৰয় কৰিব গীতাত অৰ্জুনক এই কথাটোকে কৈছে যিসকল মই একমাত্ৰ দেৱতা বুলি মোতে শৰণাপন্ন হয় মোৰে ভক্তি কৰিব সেইসকল মানুহে মোৰ মায়াৰ পৰা মুক্ত হ'ব আৰু যিবিলাক মানুহে মোক এৰি অন্য প্ৰকাৰে গতি পাব বিচাৰিছে সেই মানুহবিলাকে মোৰ মায়াত বন্দী হৈ যাব গতিকে কৃপালু বাপাই সমস্ত এতিয়া পাঠে আমাক কি উপদেশ দিছে পাঠ ভিত্তিত আলোচনা কৰিম মাজতে নাম এভাগীও থাকিব আৰু কাহিনী এটাও থাকিব গতিকে সকলোৱে উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে তিনিবাৰ কৃষ্ণ ক'ব লাগিব বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে ক'ব তিনিবাৰ কৃষ্ণ কাৰণ ভগৱান অৰ্জুনক কৈছে হে অৰ্জুন যে কৃষ্ণ 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 বুলি অন্তকালে নিজ প্ৰাণ তেজই যিজন ব্যক্তিয়ে যিজন মানুহে কৃষ্ণ 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 বুলি অন্তকালে নিজ প্ৰাণ তেজই আদ্যৰ শবদে মুকুতি তাংক দিবই প্ৰথম কৃষ্ণ পোৱাৰ লগে লগে তাক মই বোলে মুক্তি দিম দেবা ভগৱান নিজেই কৈছে আৰু দুবাৰ যে সেই মানুহটোৱে বেছিকৈ কৃষ্ণ কৈ দিলে কাৰণ এবাৰ কৃষ্ণ পোৱাৰ লগে লগে অন্তিম সময়ত দেবা একদম লাষ্ট মুমেণ্টত তেওঁ যদি কৃষ্ণ নামটো ক'ব পাৰে কৃষ্ণ নাম স্মৰণ কৰিব পাৰে তো ভগৱান কৈছে যে সেইজনক বোলে মই মোৰ যিটো একেবাৰে অমূল্য ধন কৃষ্ণ যদি কৈ দিয়ে তেনেহ'লে মই তাক মুক্তি দি দিম বুলি কৈছে মুক্তি মানে পুনৰপি জনম পুনৰপি মৰণম পুনৰপি জননী জঠৰী শয়ন তাৰমানে যিটো আয়াজাত সৰ্প চৰাশী লাখ জনী দেৱা 84 লক্ষ জনী ভ্ৰমণ যিটো কৰি আছো বোলে আমি গাধৰ পেটতো ঘুমাই আহিছোঁ গাধো আমাৰ মা আছিল আমি গৰুৰ পেটতো ঘুমাই আহিছোঁ বুজিছেনে গৰু আমাৰ মা আছিল আমি জেঠিৰ পেটতো ঘুমাই আহিছোঁ বোলে জেঠু আমাৰ মা আছিল আমি সাপৰ পেটৰ পৰাও আহিছোঁ সাপো আমাৰ মা আছিল এতিয়া আমাক কৃষ্ণই কৃপা কৰি মানুহৰ পেটত সোমাই দিলে এবাৰ আমাৰ মা কোন বোলে মানুহ মা সেইকাৰণে এভাগী প্ৰাৰ্থনা আমি সকলোৱে গাওঁ এই প্ৰাৰ্থনাটোৰ তাৎপৰ্যটো ইমানেই গধুৰ আপোনালোক ধ্যান দি শুনিব প্ৰাৰ্থনাটো সকলোৱে গায় কিন্তু সেই প্ৰাৰ্থনাটোৰ তাৎপৰ্যটো চাব সকলোৱে গাব দে আমাৰ লগত হে যাদৱ যদুনন্দন হে মাধৱ মধুসূদন হে তুমি নিত্য নিৰঞ্জন নাৰায়ণ
তোমাত লইলো শৰণ ৰণ ইবাৰ কৰোণাময় হৰি কমলাপতি মোৰে নচাৰিবা নাৰায়ণ অৰুণ চৰণ তলে হৰি কমলাপতি সৈতে সৈতে পখিলো ৰণ জীৱাত্মাটোৱে কৈছে যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন তোমাত লৈলো শৰণ শৰণ ইবাৰ কৰোণাময় হৰি কমলাপতি মোৰে নচাৰিবা নাৰায়ণ জীৱাত্মাটোৱে কৈছে হে নাৰায়ণ হে কমল নয়ন এইবাৰ কিন্তু মোকে নাই ছাড়বি প্ৰভু এইবাৰ কিন্তু মোক নেৰিব আপোনাৰ কৃপাত মই এইবাৰ মানুহৰ জন্ম পালো বোলে 84 লক্ষ জনী ভ্ৰমণ কৰিলো বোলে স্থাৱৰ বিংশতি লক্ষম আমি গছ গছনি তৰুলতা হয় আমি 20 লাখ বাৰ জন্ম হৈছো বুঝছেনে বাপ এটো বিষ্ণু পুৰাণত আছে বোলে স্থাৱৰ বিংশতি লক্ষম জলজম নবলক্ষণ জলত আমি 9 লাখ বাৰ বোলে কুৰ্মাঞ্চ ৰুদ্ৰ লক্ষঞ্চ আমি কুৰ্মজাতীয় হয় কাছ কুৰ্মজাতীয় হয় 11 লাখ বাৰ জন্ম হয়েছে বোলে 30 লক্ষঞ্চ পশুনাম 30 লাখ বাৰ আমি পশুজনিত আছিলো বুঝছেনে বাপ 30 লাখ বাৰ তার পিছত কৈছে চতুর্লক্ষণ বানর 4 লাখ বাৰ আমি বানর হয়েছে তার পিছত কৃষ্ণই কি করিলে কৃপা করি বলে তত্ত্ব মনুষ্যানাম প্রাপত্যন্তে কর্মানা সাধয়তে বলে কর্মর সাধনার ফল কৃষ্ণই কৃপা করি মানুহৰ জন্ম দি দিলে গোল্ডেন চান্স এটো গোল্ডেন চান্স পাইছো আমি এখানে জীৱাত্মাটোৱে সেৱা কৰিছে আপোনালোক সেৱাটো কৰে না বাৰু প্ৰাৰ্থনাটো জৰুৰ গায় হয় না বাৰু বলে ইবাৰ করুণাময় হরি কমলাপতি মোরে নচাৰিবা নারায়ণ এইবাৰ কিন্তু মোক নেৰিবা প্ৰভু সেইকাৰণে কিছুমান মানুহে চাব সৰ্পৰ জুনিৰ পৰা ডাইৰেক্ট ট্ৰান্সলেশন হৈ আহিলে ট্ৰান্সফাৰ হৈ আহিলে আপুনি তেখেতৰ স্বভাৱটোতে গম পাই যাব তাৰ মানে 20% হলো তেওঁৰ সংস্কাৰটো থাকেই মানে হাপৰ জুনিৰ পৰা ডাইৰেক্ট শিফট হৈ আহিলে তাৰ অকমানতে টিকিসকে খং উঠি যায় আপোনালোক চাবচোন কবই নোৱাৰি তাৰ মানে তেওঁ হাপৰ জুনৰ পৰা মানুহৰ জন্ম ট্ৰান্সফাৰ হৈ আহিছে সংস্কাৰটো 10% হলো থাকে ও হৰি ও ৰাম সেইকাৰণে আমাক গোল্ডেন চান্স দিছে কৃষ্ণই ভাগৱতত উল্লেখ আছে বলে ভৱতৰিবাৰ যোগ্য এ মনুষ্য শৰীৰ বিষয় বাতাখা পায়া কৰিলা অস্থিৰ বলে ভৱতৰিবাৰ যোগ্য মনুষ্য শৰীৰ বিষয় বাতাখা পাই কৰিলা অস্থিৰ তাৰ মানে আমাক অথিৰ কৰি পেলাইছে আমি কি কৰিব লাগিব এই কথাটো আমি গমেই নাপাওঁ সেইকাৰণে পৰীক্ষিত শুকগুৰুক জগত কল্যাণৰ প্ৰশ্ন কৰিছে জগতৰ হিতৰ আৰু এজন সন্ত মহন্তহে জগত কল্যাণৰ কথা কৰিব মানে জগতৰ হিতৰ কথা চিন্তা কৰে নিজৰ কথা চিন্তা নকৰে সন্ত মহন্ত হেজনে হ'ব পাৰে যি আনৰ উপকাৰ বিচাৰে আনৰ হিত হয় জগতৰ কল্যাণ হয় আৰু পৰীক্ষিত কোন আছিল পৰীক্ষিত বোলে এজন পৰম বৈষ্ণৱ আছিল যাৰ যিজন নেকি গৰ্ভতে কৃষ্ণক দৰ্শন পাইছে পৰীক্ষিতৰ নিচিনা বৈষ্ণৱ বোলে ব্ৰহ্মাণ্ডতে নাছিল কাৰণ গৰ্ভতে ভগৱানক দৰ্শন পাইছে হয় না বাইদেউ পৰীক্ষিত উত্তম প্ৰশ্ন কৰিছে জগত কল্যাণৰ প্ৰশ্ন কৰিছে আপোনালোক জানে যেতিয়া পৰীক্ষিতক অভিশাপ দি দিলে ইয়াৰ পিছত আমি পাঠৰ মাজত সোমাই যাম পৰীক্ষিতক অভিশাপ দিলে কোনে দিছিলে আগৰ কথাখিনি আমি নকওঁ আপোনালোক জানে জনা কথাকিটাই আমি কৈ আছো বাৰু সিংহী মুনিয়ে অভিশাপ দিছে যে এই মৰা সাপটো মোৰ পিতৃৰ ডিঙিত উলমাই দিলা এই মৰা সাপটো জিয়া সাপ হয় তক্ষক হয় তোমাক 7 দিনৰ পিছত ঔ হৰি ঔ ৰাম কৰি দিব তুমি মৃত্যুৰ কুলাত হ'ব লাগিব তোমাৰ মৃত্যুবৰণ হ'ব তুমি মৰিব লাগিব আৰু এই অভিশাপটো পাই পৰীক্ষিতে
যে মই 7 দিনৰ পিছত মৰি যাম, মোৰ পুত্ৰৰ কি হ'ব, মোৰ পৰিবাৰৰ কি হ'ব, মোৰ প্ৰজাৰ কি হ'ব, মই একছত্ৰী ৰজা, মোৰ প্ৰজাৰ কি হ'ব। কোনোবাই যদি আমাৰ বাপজনকে কৈ দিয়ে, ধৰি লওক আমাৰ বাপজনৰ নামটো কি আছিল বাপ, উমা সোণোৱাল শইকীয়া প্ৰভুক কৈ দিয়ে যে বাপ আপোনাৰ 7 দিনৰ পিছত আপুনি মৰিব লাগিব, বুজিছেনে, অভিশাপ যদি দি দিয়ে, তো বাপে আইগৰাকী আছে নাই বাপ, আছে, আইগৰাকীক ক'ব হৰি যে মইতো 7 দিনৰ পিছত মৰিম, বোলে পাৰিলে তুমি বোলে মুৰ্গী চুৰ্গী এটা আনি ডাঙৰ জোল চোল খুৱাই দিয়া আৰু মই ঔ হৰি ঔ ৰাম হৈ যাব লাগিব, হয়নে বাৰু। তো পৰীক্ষিতৰো একেই দশা, যে মোৰ ৰাজ্য কি হ'ব, মোৰ প্ৰজাৰ কি হ'ব, মোৰ ল'ৰাৰ কি হ'ব, মোৰ মানুহজনীৰ কি হ'ব, ছোৱালীৰ কি হ'ব। কাকবাক যদি 7 দিনৰ পিছত মৰিবি বুলি কৈ দিয়ে, বোলে পৰীক্ষিতৰ যেনেকৈ মুখ কাণ শুকাই গৈছিলে কথাটো শুনি, ঠিক আমাৰ বাপজনৰো একেই অৱস্থা। ভাগৱত অকল পৰীক্ষিতৰ কাৰণে নহয়, ভাগৱত পৰীক্ষিত মাত্ৰ নিমিত্ত, পৰীক্ষিতৰ যোগেদি ভাগৱত আমাক কৈ আছে ঔ হৰি ঔ ৰাম। বোলে ভাগৱত আপোনালোক ভাবিব নালাগে যে অকল পৰীক্ষিত মৰিব, হয়নে বাৰু, মৰিমতো আমিও, হয়নে বাৰু, আমাৰো এদিন দুদিনকৈ আয়ু পাৰ হৈ গৈ আছে, হয়নে বাৰু বাপজন। পৰীক্ষিত মৰিব 7 দিনৰ পিছত আৰু আমি মৰিম 7 দিনৰ ভিতৰত, মৰিমতো আমিও। সেইকাৰণে গালিব নামৰ চায়েৰকাৰে কৈছে বোলে লাখো বৰছ জিও লেকিন মৰনা হে। কোনোবা যদি 1 লাখ বছৰ জীয়াই আছে, মাৰ্কেণ্ড মুনি 1 লাখ বছৰ জীয়াই আছিলে, তেওঁ মৰিলে বোলে, তথাপিও মৰিলে। সেইকাৰণে পৃথিৱীটো কি বুলি কৈছে, মৰত বুলি কৈছে, মৰত মানে মৰ্ত্যধাম, ইয়াত মৰিবই লাগিব। ইয়াত ভগৱান 125 বছৰ আছিলে, কৃষ্ণ আহিছে পৃথিৱীত কিমান দিন থাকিলে, বোলে 125 বছৰ। ভগৱন্তও যদি আহে পৃথিৱীলৈ, এনে ভগৱন্তৰ জন্ম মৃত্যু নহয় বাৰু, নাহি জন্ম তোমাৰো তথাপি জন্ম ধৰা। যদি ভগৱানৰ জন্ম মৃত্যু নহয়, ভগৱন্ত লীলাৰ কাৰণে অকণমান মৰিবলগীয়া হৈ যায় আৰু উপায় নাই, মৰিব মানে দেহাটো গুচি যায়, বৈকুণ্ঠলৈ যায়। কাৰণ ও প্ৰপঞ্চ ইয়াতে প্ৰপঞ্চ অৱতাৰণম অৱতাৰ, অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি আহে, আৰু নামি অহাটোকে অৱতাৰ বুলি কৈছে। ভগৱন্তৰ জন্মও নহয়, মৃত্যু নাই। কাৰণ অপ্ৰপঞ্চ মানে কি, অপ্ৰপঞ্চ জগতখন বিনাশী জগত, আৰু এই অপ্ৰপঞ্চটো অবিনাশী জগত, আৰু প্ৰপঞ্চটো হৈছে বিনাশী জগত। আমি আপুনি মই ক'ত আছোঁ, বোলে আমি বিনাশী জগতত আছোঁ। এই পৃথিৱীটোৰ বিনাশ আছে, এই ব্ৰহ্মাণ্ডটো বিনাশ আছে। সেইকাৰণে ব্ৰহ্মাই নাৰদক কৈছে এ ব্ৰহ্মাণ্ডৰ বাজইটো হে কৃষ্ণৰ নগৰ, কদাচিত নুহি নাখ জানা মুনিবৰ। বোলে ব্ৰহ্মাণ্ডৰ বাজইটো কৃষ্ণৰ নগৰ, বোলে ভগৱন্তৰ স্থানটো ক'ত, বোলে ব্ৰহ্মাণ্ডৰো বাজ। ব্ৰহ্মাণ্ডৰ বাজইটো কৃষ্ণৰ নগৰ, কদাচিত নুহি নাখ জানা মুনিবৰ। প্ৰপঞ্চ ভিতৰে নুহিকেহে নথান, ভক্তৰ নিমিত্তে কৃষ্ণ কৰিছা নিৰ্মাণ। ভগৱান কৈছে যে মই ভকতৰ কাৰণে স্পেচিয়েল বনাই থৈছোঁ বৈকুণ্ঠ। কাৰ কাৰণে বনাই থৈছোঁ, বোলে আপোনালোকৰ কাৰণে বনাই থৈছোঁ। বোলে তাত যাবলৈ হ'লে কি কৰিব লাগিব, বোলে বহুত ডিগ্ৰী ল'ব লাগিব নেকি, বহুত শাস্ত্ৰ জানিব লাগিব নেকি, হা, বহুত শাস্ত্ৰ জানিব লাগিব নেকি, বোলে নালাগে। এটা কাম কৰিব লাগিব, বোলে ভগৱন্তৰ নাম সুদৃঢ় বিশ্বাস কৰিব লাগিব, নামক বিশ্বাস কৰিব লাগিব, আৰু নামৰ নৌকাটোত উঠি দিব লাগিব। ভগৱান কৃষ্ণই কৈছে অৰ্জুনক, হে অৰ্জুন মোৰ বৈকুণ্ঠ ক'ত আছে জানানে, বোলে ন তদ্ৰভাশ্ৰয়তে সূৰ্য, তাত সূৰ্যৰ পোহৰে নাযায় বুলি কৈছে। ঔ হৰি ঔ ৰাম। তো অৰ্জুনে কৈছে প্ৰভু আন্ধাৰ নেকি, ৰ ৰ ৰ ৰ মই কৈছোঁ তুমি শুনা। বোলে ন তদ্ৰভাশ্ৰয়তে সূৰ্য, তাত সূৰ্যই নাই, সূৰ্যৰ পোহৰে নাযায়। ন তদ্ৰভাশ্ৰয়তে সূৰ্য ন শশাংকো ন পাৱক। শশাংক মানে চন্দ্ৰ, পাৱক মানে অগ্নি।
यद्गत्तानो निर्बन्तन्ते तत् धामो परमम मम हेतु मोर परम धाम जी अलौकिक धाम जी अकल भकतर कारण मैं स्पेशल बनाई राखिছে मोर ज्योतिरे ज्योतिष्मान हो आसे कोटी कोटी सूर्यर समान कृष्ण पोहर हो आसे बुझे ना बाब সেইকাৰণে ভকতসকলে বৈকুণ্ঠত যেতিয়া যায় চতুৰ্ভুজ ৰূপ লৈ লয় আপোনালোক যেতিয়া বৈকুণ্ঠত যাব তেতিয়া আপোনালোকৰ চতুৰ্ভুজ ৰূপ হৈ যাব চাৰিটা হাত যেনেকৈ ভগৱন্তৰ আছিল তেনেকৈ খালি ব্ৰহ্মৰ আসনখনত আপোনালোক আমি বহিব নাপাওঁ ব্ৰহ্মৰ আসনত আপুনি মই বহিব নোৱাৰো কাৰণ জীৱ ব্ৰহ্ম হ'ব নোৱাৰে ব্ৰহ্মৰ নিচিনা আমাৰ স্বভাৱ চৰিত্ৰ হ'ব ৰূপবিলাক হ'ব কিন্তু ব্ৰহ্মৰ আসনখন কেৱল ভগৱানেহে বহিব পাৰিব বুজিছেনে বাপ বাৰু যাও কি নহওক আপোনালোকক বৈকুণ্ঠৰো দৰ্শন কৰাই দিলোঁ অকণমান এতিয়া কথা হ'ল কি আমি পাঠৰ মাজত সোমাই যাম ইয়াত কৈছে যে শুনা সবা সদ পদ মহাভাগৱত ভাগৱত পদ্ম কল্প তিনিটা আছে ব্ৰহ্মকল্প পদ্মকল্প আৰু বৰাহকল্প পদ্ম কেইটা এই কল্প কেইটা তিনিটা কল্প পদ্মকল্পত নাৰায়ণে চাৰিটা শ্লোকত ভাগৱত কাক দিছিলে হা ব্ৰহ্মাক দিছিলে জ্ঞান বিজ্ঞান তদং আৰু ৰহস্য অবস্তুক দেখাবন্ত বস্তুক আৱৰি এহিহে মুহুৰ মায়া জানা নিষ্ট কৰো চতুৰ্শ্লোকী ভাগৱত ব্ৰহ্মাক দিছিলে আৰু ব্ৰহ্মাই ভাগৱত কেতিয়া পাইছিলে বোলে যেতিয়া বোলে ব্ৰহ্মাৰ অৰ্ধেক বয়স গইলা স্বাদত অমৃতময় কেৱলে আনন্দ ৰখ পূৰ্বতে আছিলে ক বৈকুণ্ঠত কৃষ্ণৰ কৃপাতে অৰ্ধেক বয়স গইলা পাইলা ব্ৰহ্মা পদ্ম কলপত ব্ৰহ্মা দিলা নাৰদক ইটো ফল ৰহস্যক নাৰদ ব্যাসকো আনি দিলা নগৈলে তিলেক ভাগি ইডালে হিডালে লাগি শুকমুখে পৰিলা ভূমিত ব্ৰহ্মাই যেতিয়া ভাগৱত পাইছিলে তেতিয়া ব্ৰহ্মাৰ যিমান চুলি আছিল সব বগা হৈ গ'ল আমাৰ বাপৰ নিচিনা ঔ হৰি ঔ ৰাম সেইকাৰণে আপোনালোক ভাওনা চাইছেনে ভাওনাটো চাবই লখিমপুৰততো ভাওনাৰে জেগা ভাওনাটো ইয়াৰ পৰাই সৃষ্টি হৈছিলে আৰু ইয়াৰ এই লখিমপুৰৰ নিচিনা পুণ্য স্থানেই নাই স্বয়ং গুৰু যিসকল গুৰুজন আমাৰ দ্বিতীয় গুৰুস্বৰূপ মাধৱদেৱ বোলে লখিমপুৰতেই জন্ম হৈছে আবিৰ্ভাৱ হৈছে হয়নে আৰু মাধৱদেৱৰ আবিৰ্ভাৱ জয়ন্তীটো এতিয়া আহি আছে আমি সকলোৱে নামঘৰতে পাতিম গতিকে ভাওনাত আপোনালোক যেতিয়া ব্ৰহ্মাক চাব ব্ৰহ্মাৰ চুলিবিলাক সদায় পকা চুলিৰ ব্ৰহ্মা পাব কেঁচা চুলিৰ ব্ৰহ্মা আপোনালোক কেতিয়াও ভাওনাত দেখা নাপায় আপোনালোক দেখিছে নেকি কেঁচা চুলিৰ ব্ৰহ্মা ইয়াৰ ৰহস্যটো কি বাৰু ইয়াৰ ৰহস্য এটাই যে ব্ৰহ্মাই যেতিয়া ভাগৱত লাভ কৰিছিলে ব্ৰহ্মাৰ আধা আধি বয়স পাৰ হৈ গুচি গ'ল সেইকাৰণে মহাভাগৱত বুলি কৈছে নাহি হুক শান্তি তাপময় বিষয়ত দেখি উক কেন মহন্তৰ দুখ জানিয়া হৈউক ঝান্তে কৃষ্ণত সন্মুখ আমাক ঝান্তে মানে অতি সোনকালে তৎক্ষণাত আমি কৃষ্ণৰ সন্মুখত মানে সন্মুখ হ'ব কৈছে সেইকাৰণে পৰীক্ষিতৰ কথাটো আমি আনি আছিলোঁ টানি যে পৰীক্ষিত মৰিব আমিও মৰিম আমাৰো আয়ু গৈ আছে সেইকাৰণে এজন শায়েৰকাৰে কৈছে যে লাখো বৰছ জিও লেকিন মৰনা হে 1 লাখ বছৰ জীয়াই থাকিলেও বোলে সি মৰিবই লাগিব উমৰু পেইমানা তুঝে ভৰনা হে তুমি যি কৰিছিলা পাপ কৰিছিলা পুণ্য কৰিছিলা তুমি ইয়াতে ভোগ কৰি যাব লাগিব আধা আধি ভোগ ইয়াতে আছে স্বৰ্গও ইয়াত আছে নৰকও ইয়াত আছে বৈকুণ্ঠও ইয়াত আছে আজি আপুনি মই য'ত বহি আছোঁ এইটো কি বুলি কৈছে দ্বিতীয় বৈকুণ্ঠ হয়নে প্ৰভু उम्र पैमाना तुझे भरना है तू आखिरी मुहैया कर ले गाफिल
तुझे एक दिन सफर करना है তুমি যিটো বাটেৰে আহিছিলা সেই বাটেৰে তুমি এদিন যাব লাগিব যিটো বাটেৰে আহিছিলো আমি সেই বাটেৰে আমি সকলোৱে এদিন যাব লাগিব আৰু সেই বাটেৰে যাওঁতে তোমাৰ সংগী সাৰথি কোনো নাথাকিব অকলে আহিছিলে আৰু অকলে যাব লাগিব বুজিছেনে বাপ আমি অকলে আহিছিলো আৰু অকলে যাব লাগিব বলে আমাৰ লগত আৰু আমাৰ নিজৰ আইগৰাকীও নাযায় কিছুমান মানুহে অহংকাৰ কৰি কয় যে মোৰ বোলে 4 জন ল'ৰা আছিল হয়নে বোলে 4 জন ল'ৰা আছিল 4টা ল'ৰা আৰু 4টা ল'ৰাকে মই পঢ়াই শুনাই চাকৰি দিয়ালো ডিগ্ৰী লোৱালো সকলোকে ইঞ্জিনিয়াৰ আদি কৰি ডক্টৰ সক্টৰ বনালো অভিমান কৰি আছে বাৰু দিয়ক ল'ৰাবিলাকক অন্তিম সময়ত ক'বচোন যে হে 4টা ল'ৰাক জন্ম দিলো বোলে তোমালোকক মই জন্ম দিলো 4টা ল'ৰাৰ ভিতৰত কোনবা এজন ল'ৰা মই মৰিবলৈ লৈছো বোলে আহাচোন বোলে মোৰ লগত অকমান মৰিব লাগিব তেতিয়া 4টা ল'ৰা ঔ হৰি ঔ ৰাম কৰি আতৰি যাব সেইকাৰণে ভাগৱতত সিদ্ধান্ত দিছে যত হাংসা ধন ধান পুত্ৰ পৰিবাৰ মৰিলে সংগে এক ৰতিও নাযায় যিমান যি গোটাই লৈছে কিন্তু মানুহবিলাক অহংকাৰত মত্ত হয় অভিমান মোৰ ধন মোৰ মাটি মোৰ বাড়ি মোৰ ল'ৰা মোৰ ছোৱালী অকল মোৰ কৈ আছে হয়নে এই ভাগৱত যেতিয়া শুনিব এই মোৰ আৰু মই বিলাক আমাৰ দূৰ হ'ব প্ৰথমে বোলে মোৰ ধন মোৰ মাটি মোৰ বাড়ি বোলে মোৰ ল'ৰা মোৰ ছোৱালী আমাৰ বাগানীয়া ভাষাত কৈছে বোলে মোৰ ধন মোৰ টাকা মোৰ মাটি মোৰ বাড়ি মোৰ ল'ৰা মোৰ ছোৱালী অকল মোৰ অকল মোৰ তো ভগৱান ভাবিছে যে এই মানুহটো অকল মৰমৰকে আছে ইয়াক বোলে জলদি কৰি মৰাই দিয়াই ভাল নেকি তাক 60 আৰু 70তে ঔ হৰি ঔ ৰাম কৰি উঠাই লৈ গুচি যায় কাৰণ যিসকল মোৰ বুলি কৈ আছে মোৰ বুলি তাক জলদি মৰাই দিব লাগিব ভগৱান মৰাই দিব আৰু যি যেনেকৈ সংস্কৃত শ্লোকত বোলে মম পুত্ৰ মম ভাজ্যা অকল মম যিসকল মোৰ তো ভগৱান ভাবিছে এই মানুহটো অকল মোৰে থাকে বোলে সদায় ইয়াক বোলে জলদি কৰি মৰাই দিয়াই ভাল তাক 70 বছৰ 60 বছৰ টাইম দি কিনি ঔ হৰি ঔ ৰাম লৈ গুচি যায় ভগৱান আৰু যিসকল চতুৰ হয় জ্ঞানী হয় ভকত হয় সেইসকল সেই মমটোৰ আগফালে নটো লগাই দিয়ে কি কয় বোলে ন মম মোৰ একো নাই প্ৰভু সব বস্তু আপোনাৰ ভকতসকল চতুৰ হয় আমাৰ বাপজনে চতুৰ হয় সদায় ৰাতিপুৱা যেতিয়া সেৱা কৰে হে প্ৰভু ধন টকা পইচা পুত্ৰ পৰিবাৰ প্ৰভু মোৰ একোৱেই বস্তু নাই যতে সুকৃতি মানে কৃষ্ণ তৰ্পিব সব আপোনাৰ প্ৰভু মোৰ বুলিবলৈ একো নাই মোৰ একো নাই এই মোৰ আৰু মইটোতে আপোনালোকক বন্দী কৰি ৰাখি দিব ধ্যান দি শুনিব পৰীক্ষিত বন্দী হৈ আছে আৰু যেতিয়া ঋষি সাপ পাই গ'ল পৰীক্ষিতে কৈছে কি বুলি কৈছে বোলে গৃহ অন্ধকূপতে পৰিলো মই পাপ কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ বোলে গৃহ অন্ধকূপতে পৰিলো মই পাপ কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ আজি মোক কৃষ্ণই কৃপা কৰিলে বোলে প্ৰথমে ভয় খাই আছিলে মই মৰি যাম মোৰ ল'ৰা কি হ'ব ছোৱালী কি হ'ব আমুক কি হ'ব তামুক কি হ'ব প্ৰজাৰ কি হ'ব পিছত ঋষি সাপটো পালে যে ভাল হ'ল বুলি কৈছে পৰীক্ষিত ভাগৱত শুনাৰ পিছত বোলে গৃহ অন্ধকূপতে পৰিলো মই পাপ কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ গতিকে আমাৰ জীৱনত কেতিয়াবা দুখ আহে কেতিয়াবা সুখ আহে কেতিয়াবা অনুকূল কেতিয়াবা প্ৰতিকূল আপোনালোক হতাশ হ'ব নালাগে বোলে দুখৰ পিছত সুখ নিশ্চয় আহিব বোলে দুখটোও বেছি সময় নাথাকে আৰু সুখটোও বেছি সময় নাথাকে
গতিকে অনুকূল প্ৰতিকূল অৱস্থাত আমাৰ স্থিতিটো এক হ'ব লাগিব, আমি সমজ্ঞান সমবুদ্ধি হৈ থাকিব লাগিব। তো পৰীক্ষিতে কৈছে বোলে জানন্ত বিফলে যায় ভিতৰ সন্ততি, সাপ দিয়াই উপজাইলা মোৰ বিৰকতি। ঋষি সাপ দিয়াই কিনি মোৰ বিৰকতি আনি দিলে। যিটো মোৰ মোৰ বুলি ভাবি আছিলোঁ, আচলতে মোৰ একোৱেই বস্তু নাই দেখোন, মোৰ শৰীৰটো মোৰ নিজৰ নহয়, মই এটা আত্মা। মই কি হয়? মই আত্মা হয়। তাৰপিছত কৈছে যে জানন্ত বিফলে যায় ভিতৰ সন্ততি, সাপ দিয়াই উপজাইলা মূৰ বিৰকতি। বোলে সাপ নোহে ইটো মূৰ, বোলে সাপ নহয় ইটো মূৰ কি হয় বুলি কৈছে? বোলে সাপ নোহে ইটো মূৰ পৰম প্ৰসাদ, গৃহ শৰীৰ কমূৰ কৰিলা উৎসাদ। বোলে ঋষি সাপ নহয়, এইটো মোৰ পৰম প্ৰসাদ হয় বুলি কৈছে। যিজন পৰীক্ষিতে, চিন্তা কৰিব আপোনালোক, যিজন পৰীক্ষিতে অলপ দিনৰ আগত 7 দিনৰ আগত মৃত্যুৰ পৰা বাচিবৰ কাৰণে 60,000 ততোধিক ঋষিসকলক মতাই আনিছিল, হয়নে? ডাঙৰ ডাঙৰ স্পেচিয়েলিষ্ট, ডক্টৰ, ব্ৰহ্মাণ্ডৰ ডক্টৰ, পৰাশৰ, ব্যাস, অগস্তি, পুলস্তি, অংগিৰা, ভৃগু, অগস্তি নামৰ এজন ঋষি আছে, তেওঁ সাগৰকো মানে গিলি খাই দিব পাৰে, এনেকুৱা এনেকুৱা ডক্টৰ আহিছে পৰীক্ষিতৰ বেমাৰ ভাল কৰিবৰ কাৰণে, বুজিছেনে? সমিধান দিব পৰা নাই, কাৰণ মৃত্যুক কোনেও জয় কৰিব নোৱাৰে। পাৰিব নেকি মৃত্যুক জয় কৰিবলৈ? সেই অকস্মাত কোন আহি গ'ল দিগম্বৰ ভেক লৈ, এটা শৰীৰত বস্ত্ৰ নাই, মাত্ৰ কপিনটো আছে। কপিন মানে লাঙতি। আপোনালোক লাঙতিটো কি বুলি কয় নাজানো, এইটো লেংটি, লেংটি, অকল কপিন, না হাতত বোলে ৰছী, না খাৰু। বক্তা এনেকুৱাই হ'ব লাগিব। আমাৰ এতিয়া গুৰুজনাই আমাক আৰ্হি দিছে, সেইকাৰণে আমি ধুতি চেলেং গামোচা পিন্ধি আমি এই 3 বস্ত্ৰ লৈ আমি ভাগৱতৰ ওচৰত বহিছোঁ। এইটো আমাৰ গুৰুজনাৰ আদৰ্শ। কিন্তু কিছুমান অসমত আছে এনেকুৱা এনেকুৱা বক্তা ভাগৱতৰ, একদম তেওঁ আৰু তেখেতক আৰু কোনে পায় আৰু, একদম পূৰা ফুল ড্ৰেছ লগাব, ইয়াত চেলেংখন ল'ব, ভাগৱতৰ আগফালে বহিব আৰু লেকচাৰ মাৰি থাকিব। আমাৰ পাঠকীসকল যেনেকৈ 3 বস্ত্ৰ লয়, আমিও ব্যাখ্যাকাৰক হ'লোতো কি হ'ল, আমি নিজকে কেতিয়াও বহুত জানো বুলি ভাবিব নাপায়। আমাৰ গুৰুজনাই কৈছে নিজেই যে গুৰুজনাই নিজেই কৈছে, মই নিজে কিংকৰ বুলি কৈছে কৃষ্ণ। কিংকৰ মানে দাস, চাকৰ। আমাৰ গুৰুজনাই কি কৈছে? নিজকে কিংকৰ বুলি কৈছে, কৃষ্ণৰ কিংকৰ বুলি কৈছে, দাস কৈছে, চাকৰ বুলি কৈছে। আৰু মাধৱদেৱেতো তাতোতকৈ সাংঘাতিক দৰ্শন আনিছে, মূৰ সম পাপী লোক নাহিকে 3 লোক। বোলে মোৰ সমান বোলে পাপী এই পৃথিৱীত 3 লোকতে নাই বুলি কৈছে, হয়নে? তুমি সম পাপহাৰী নাই। আমাৰ গুৰুসকলে তেনেকুৱা কৈছে। আৰু আমাৰ গুৰুসকলে যেতিয়া ইমান কৈছে, তেনেহ'লে আপুনি মই কিমান ক'ব লাগিব, ঔ হৰি ঔ ৰাম, হয়নে বাৰু? কিন্তু কিছুমান লোকে বিয়া শাসনতো বহি থাকে, একেবাৰে কাপোৰ চাপোৰ লৈ, তেওঁ একদম ড্ৰেছেই নুখোলে, কাৰণ পদৰ চিন্তা, অকল পদ প্ৰতিষ্ঠাৰ কাৰণে ভাগৱতৰ লেকচাৰ বহুত জেগাত দি থাকে, ব্যাখ্যাও কৰি থাকে। কিন্তু আমাৰ গুৰুজনাৰ আদৰ্শটো তেওঁ ল'ব পৰা নাই। এচাম আছে এনেকুৱা, বোলে হাতত বোলে 10টা আঙুলিত বোলে 10টা আঙুঠি, এইফালে ৰছী পিন্ধিছে, এইফালে তাবিজ, এইফালে মালা, আৰু ব্যাখ্যাকাৰক হৈ আছে। বোলে সেইসকল ব্যাখ্যাকাৰকৰ পৰা যদি আপুনি ভাগৱতৰ কথা শুনিব, আপুনি কিন্তু নিৰ্ভয় নহ'ব। কাৰণ
তেওঁ নিজেই বোলে আঙঠি আপোনাৰ তাবিজক বিশ্বাস কৰি আছে, ৰচিক বিশ্বাস কৰি আছে। বোলে ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন, এইটো বিশ্বাসেই নাই তেওঁ, হয়নে বাৰু? বোলে হৰিয়ে নাৰাখিলে আপোনাক মোক জৰিয়ে ৰাখিব পাৰিব নেকি? পাৰিব নেকি? সম্পূৰ্ণৰূপে তেওঁ ভগৱন্তক আশ্ৰয় কৰিব লাগিব। গতিকে দিগম্বৰ ভেগ ধৰি শুকগুৰু আহিল, শুকগুৰু আহিল, আত্মৰাম হৈ আহিছে, বক্তা আত্মৰাম। আত্মৰাম হৈ কিনি পৰীক্ষিতক কৈছে যে হে পৰীক্ষিত, তোমাৰ বেমাৰটো কি হৈছে কোৱা। তো পৰীক্ষিত কৈছে যে মই 7 দিনৰ পিছত মৰিম। বহুত ঋষি মুনিক এই বেমাৰটোৰ ঔষধ বিচাৰিলোঁ। এজন ঋষিয়ে কৈছে তুমি মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাবা, তুমি যজ্ঞ কৰা বুলি কৈছে। বোলে কিমান দিন কৰিম যেতিয়া সুধিলোঁ, বোলে 100 বছৰ কৰিবলৈ কৈছে। তো পৰীক্ষিতে কৈছে যে মই জীয়াই থাকিম মাত্ৰ 7 দিন আছে, হয়নে? 7 days। আৰু তুমি যজ্ঞ কৰিবলৈ কৈছা কিমান দিন? 100 বছৰ। বোলে এই দৰৱটো মোৰ কোনো কামৰ দৰৱ নহয়, নাকচ কৰিছে। এজন ঋষি কৈছে যে তুমি মৃত্যুৰ পৰা পৰিত্ৰাণ পাবা, মৃত্যু ভয়ৰ পৰা। বোলে এটা কাম কৰা, তুমি দান কৰা। পৰীক্ষিতে সুধিছে কিমান দিন দান কৰিম? বোলে 9 মাহ দান কৰিবলৈ কৈছে। তো পৰীক্ষিত কৈছে যে মই জীয়াই থাকিম মাত্ৰ 7 দিন আছে, আৰু তুমি দান কৰিবলৈ কৈছা 9 মাহ। বোলে এইটো দৰৱ মোৰ কোনো কামৰ দৰৱ নহয়, নাকচ কৰিছে। তাৰপিছত এজন ঋষিয়ে কৈছে তুমি ব্ৰত কৰা, একাদশী ব্ৰত আৰু অন্য ব্ৰতবিলাক কৰিবলৈ 20 দিন, 25 দিন, 15 দিন লাগে। তো পৰীক্ষিত কৈছে যে মই জীয়াই থাকিম মাত্ৰ 7 দিন, 7 দিন আছে মোৰ টাইম, আৰু তুমি কৈছা বোলে ব্ৰত কৰা। গতিকে এই দৰৱটো মোৰ কোনো কামৰ দৰৱ নহয়। লগে লগে শুকগুৰু আহিল, তোৰ বেমাৰৰ কি হ'ল কোৱা, তোমাৰ কি বেমাৰ হৈছে? পৰীক্ষিত কৈছে মই 7 দিনৰ পিছততো মৰিম, এনেকুৱা এটা ঔষধ তোমাৰ ওচৰত আছে যদি দিয়া, যে মৃত্যুৰ ভয়ৰ পৰা মই পৰিত্ৰাণ পাম। তো শুকগুৰুৱে কৈছে বোলে তোমাৰ টাইমটো কিমান আছে? 7 দিন। বোলে তোমাৰ ওচৰততো 7 দিন বহুত টাইম আছে, মই তোমাক 2 দণ্ডতে গতি দি দিম বুলি কৈছে, বুজিছেনে? এইটো বেদব্যাসৰ একমাত্ৰ পুত্ৰ, যিজনৰ নাম হৈছে মুনীন্দ্ৰ। আমাৰ মুনীন্দ্ৰ বাপৰ কথা কোৱা নাই ইয়াত। হৰি ৰাম, আমি তেখেতৰ গৃহতো আহিছিলোঁ, আমি তেখেতকো সেৱা জনাইছোঁ ইয়াৰ পৰা। মুনীন্দ্ৰ মানে হৈছে মুনিসকলৰ যিজন ৰজা, যি শুকগুৰু, বেদব্যাসৰ একমাত্ৰ পুত্ৰ। যেতিয়া শুকগুৰু আহিল, তাত বেদব্যাসো উপস্থিত আছিল, পৰাশৰ আছিল, তেওঁৰ মানে ককা দেউতা, সকলো থিয় হৈ দিলে। কাৰণ যদিও 16 বছৰৰ শুকগুৰু মাত্ৰ 16 বছৰ, আৰু হাজাৰ হাজাৰ বছৰৰ বয়সৰ মানুহখিনি বহি আছে, সেইসকল থিয় হৈ গ'ল। কাৰণ জ্ঞানত উত্তম আছিল শুকগুৰু, আৰু সেইকাৰণে শুকগুৰুক সন্মান দিবৰ কাৰণে নিজৰ পিতৃ বেদব্যাস উঠি থিয় হৈ নমস্কাৰ কৰিছে, সেৱা জনাইছে। কাৰণ জ্ঞানত মানে সৰু ডাঙৰ নাথাকে। গতিকে আপুনি জ্ঞান যিকোনো বস্তুৰ পৰা ল'ব পাৰে, এটা পৰুৱাৰ পৰাও আমি জ্ঞান ল'ব পাৰোঁ, বুজিছেনে? এটা চিলনিৰ পৰা জ্ঞান লৈছে। দত্তাত্ৰেয় নামৰ এজন ঋষি আছিল, চিলনিৰ পৰা জ্ঞান লৈছে। বোলে কেনেকৈ জ্ঞান লৈছে চিলনিৰ পৰা? এদিন এজনী চিলনি, বুজিছেনে, মাংসৰ টুকুৰা এটা নহয়, এজনী কাউৰী মাংসৰ টুকুৰা এটা ভৰিত মানে ধৰি তেওঁ উৰা মাৰিলে।
আৰু মাংসৰ টুকুৰাটো লৈ যোৱা দেখি চিলনীবিলাক দৌৰি দৌৰি গৈছে কাউৰীটোৰ পিছে পিছে। কাউৰীটোক ক'তো বহিবলৈ দিয়া নাই, কোনো গছত বহি তেওঁ খাব পৰা নাই। তেওঁৰ চিন্তা হ'ল যে ইমান চিলনী যে মোৰ বোলে পিছা কৰি আছে, যে ঘটনাটো কি? যেতিয়া কাউৰীটোৰ বুদ্ধি আহিল যে মোৰ এই মাংসৰ টুকুৰাটোৰ কাৰণে চিলনীবিলাকে মোক আক্ৰমণ কৰি আছে, লগে লগে কি কৰিলে, মাংসৰ টুকুৰাটো তেওঁ পেলাই দিলে, এৰি দিলে। আৰু চিলনীবিলাক এই মাংসৰ টুকুৰাটো ফালে গুচি গ'ল, তেওঁৰ জীৱনত শান্তি আহি গ'ল। সেইকাৰণে ত্যাগম ৰণান্তৰম বুলি কৈছে, ত্যাগে মানুহক শান্তি দিয়ে। আমাৰ জীৱনতো আমি ত্যাগ আনিব লাগিব, কিছুমান ত্যাগ আমি কৰিব লাগিব, হয়নে প্ৰভু? ত্যাগ আমি কৰিব লাগিব, কিছুমান ত্যাগ কৰিবই লাগিব। এটা শাস্ত্ৰৰ নিৰ্ণয়। এতিয়া আমি পাঠৰ মাজত সোমাই যাম। আমাৰ পৰম শ্ৰদ্ধাৰ তেজপুৰ জিলা শাখাৰ আমাৰ জিতেন দাস বাপ আৰু নগাঁৱৰ পলাখনিৰ আমাৰ অমূল্য বৰা বাপে পাঠ আৰম্ভ কৰিব, আপোনালোক শ্ৰৱণ কৰিব। তাৰ মাজতে নামো থাকিব আৰু ব্যাখ্যাও হ'ব। কৃষ্ণ দুলৰী শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পয়ান। ৰাম শুক নিগদতি অনিপতি সম্প্ৰতি শুনা যেন কথা ভৈল কৃষ্ণৰ আদেশে কান্দিয়া দাৰুকে দ্বাৰকা কজেবে গইল ৰাম বৈকুণ্ঠ লাগি অপ্ৰয়াণ কৰিবে সুজন্তে জগনী বাস ও সেই বেলাই আখি সমস্তে দেৱতা ৰহিলা জুৰিয়া দেৱ সিদ্ধ ঋষি আখিলা হৰিষি ব্ৰহ্মাক বেৰি উৎসুকি কৃষ্ণ গুণ গান কৰন্ত কীৰ্তন তাল কৰ তাল ঠুকি পাৰ্বতী সহিতে আখি পশুপতি সন্তোষে কৃষ্ণ কসাই বজাৱে ডম্বৰু জগতৰ গুৰু নাচন্ত গুণ বৰ্ণাই ৰামিন্দ্ৰ চন্দ্ৰবি কুবেৰ বৰুণ আনুজত দিগপাল গাৱে গুণগীত কত কৰে নিত্য বাৱে দিব্যজন্ত তাল দুন্দুৰ্বি মৃদংগ ৰংগে বিদ্যা ধৰে বাৱে আকাশ কছানি
চাই একদৃষ্টি কৰে পুষ্পবৃষ্টি বোলে কতুস্তুতি বাণী জয় কৃষ্ণ বুলি হাতে হাতে তালি আনন্দে আকুল ভাব আজি দেৱহৰি পৃথিৱীক এৰি আহিবা আমাৰ পৰম ভকতি অহৃদয়ে হৰিষে গগন মণ্ডলে থাকি কৃষ্ণৰ মাথাত দিব্য পাৰিজাত পুষ্প বৰশিলা ঢাকি ৰাম ব্ৰহ্মা ৰুদ্ৰ ইন্দ্ৰ চন্দ্ৰ আদি কৰি যত মহাদিগপাল আশা মূৰ থান নাথ নাৰায়ণ কৰন্ত সবে কোহাল অন্য অন্য কৰি অসমেও বুলন্ত আহিবা মোৰে ঠাই আকাশৰ পৰা কৰন্ত কাতৰ কৃষ্ণৰ ভীতিক পালু বাপাই সমস্ত ভগৱন্ত বৈকুণ্ঠলৈ যাব। ভগৱন্ত তিনিটা আঁচনি লৈ পৃথিৱীত আহিছিলে। ভগৱন্তৰ তিনিটা আঁচনি কি কি? ১ নম্বৰ আঁচনি হৈছে দুষ্টক দমন, ২ নম্বৰ শান্তক পালন আৰু ৩ নম্বৰ হৈছে ধৰ্ম সংস্থাপন। এই তিনিটা আঁচনি লৈ ভগৱন্ত আহিছিলে। আৰু বিভিন্ন কাৰণ থাকে ভগৱান পৃথিৱীলৈ অহা বা অৱতাৰ হোৱা। বাকীবিলাক অৱতাৰ ভগৱান খন্তেক খন্তেক সময়ৰ কাৰণে আহিছিলে। কৃষ্ণ অৱতাৰ কিন্তু ১২৫ বছৰলৈকে আছিলে পৃথিৱীত ভগৱান। কিন্তু তাতোতকৈ লং টাইম, দীঘল সময় ধৰি ভগৱন্ত ৰাম অৱতাৰ হৈছিলে। ৰাম অৱতাৰ ভগৱান ১১,০০০ বছৰ পৃথিৱীত আছিলে। কিমান? ১১,০০০ বছৰ পৃথিৱীত আছিলে ৰাম। ১০,০০০ বছৰ তেওঁ ৰাজত্ব কৰিছে। গতিকে ভগৱন্ত যেতিয়া দুষ্কৃতিৰ প্ৰভাৱ বেছি হয়, ভগৱন্ত অৰ্জুনক কৈছে, হে অৰ্জুন, বোলে যদা যদস্য ধৰ্মস্য ক্ষয়ো বৃদ্ধিস্য পাপো মনঃ তদা তু ভগৱানিস্য আত্মনম সৃজন্তে হৰি। ভগৱন্ত যেতিয়া দুষ্কৃতিৰ প্ৰভাৱ বৃদ্ধি হয়, বাঢ়ি যায়, ভগৱান কৃষ্ণই কৈছে মই তেতিয়া অৱতাৰ হ'ম। সেইকাৰণে মাধৱদেৱে ঘোকাত লিখিছে, এ পৰম দুৰ্বৈধ আত্মা তত্ত্ব তাৰ জ্ঞান অৰ্থে হৰি যত হে লীলা অৱতাৰ ধৰায় হিংসাত তাহান চৰিত্ৰ সুধা হিন্দু
তাত কিড়া কৰি দিন বন্ধু এ চাৰি পুৰুষাৰ্থ তীৰ্ণ সমক বিভিন্ন কাৰণত ভগৱান অৱতাৰ হয় গতিকে কৃষ্ণ অৱতাৰ হয় ভগৱন্ত এতিয়া বৈকুণ্ঠলৈ যাব আৰু ভগৱন্ত যোৱা মানে কলিযুগ ঔ হৰি ঔ ৰাম কলি প্ৰৱেশ হৈ যাব কলিয়ে ভগৱানক বাট চাই আছে কলি যোৱা মানে এই ভগৱন্ত কৃষ্ণ যোৱা মানে কলি প্ৰৱেশ এন্ট্ৰি আহিব কলিৰ এন্ট্ৰি প্ৰৱেশ আৰু কলিয়ে কি কৰিব ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ কথা কলিয়ে কি কৰিব অধৰ্মৰ লগত মিত্ৰতা কৰিব কাৰ লগত অধৰ্মৰ লগত ফ্ৰেণ্ড পাতিব বোলে কালিনা অধৰ্মে মিত্ৰেণ বাধিতা ধৰয়োধুনা বোলে ধৰ্মক খেদাইলা কলি ধৰ্ম খেদাব কলিয়ে এ অধৰ্মে হে ভৈলা বলি দেখা লোক ভৈলা একাকাৰ পাপ বাঢ়ে দিনে দিনে কৃষ্ণৰ শৰণ বিনে উপায় নাহি খে আউৰ তাৰমানে কৃষ্ণৰ শৰণ বিনে আতপৰৰ নাহিকে উপায় পাপ বাঢ়ে দিনে দিনে কৃষ্ণৰ শৰণ বিনে আৰু ইয়াত বেলেগ উপায় নাই তৰিবৰ কাৰণে কলি কি কৰিব কৃষ্ণ থকালৈকে কিন্তু কলি সোমাব পৰা নাছিল কাৰণ ভগৱন্তৰ 5টা চিহ্ন ধ্বজ ব্ৰজ জব পংকজ আৰু অংকুশ 5টা চিহ্ন পৃথিৱীত থকালৈকে কলি কিন্তু সোমাব পৰা নাছিল যাহা কৃষ্ণ গুচি গ'ল কলি গুচি আহিল অধৰ্মৰ লগত মিত্ৰতা কৰিলে গ্ৰাম দেশ ৰাজ্য যিমান যি আছিলে সব কলিৰ কবলত লৈ আনিলে আজিকালি সব জায়গাতে ভাং মিছ কৰা আছে সব কুঁৱাতে সব পুখুৰীতে যোনে ইয়াৰ পানী খাব হিয়ে ঔ হৰি ঔ ৰাম হৈ যাব বুজিছেনে কলিযুগ হয় সন্ত মহন্ত ইয়াত বাচিব নোৱাৰে বুলি কৈছে সন্ত মহন্তৰ খুঁটি লৰি যাব কলিযুগত লাগিলে যিয়ে হওক বোলে সন্ত মহন্ত গোসাঁই লাগিলে যিয়ে হওক কলিয়ে আহি কিনি তাৰ অকমান হলেও খুঁটি লৰাই দিব কিছুমান জায়গাত সেইকাৰণে আপোনালোক চাব ভাৰতবৰ্ষত বা আমাৰ অসমতে কোনো এটা নামঘৰ কোনো এটা ধৰ্মীয় অনুষ্ঠান শুদ্ধভাৱে পৰিচালনা হোৱা নাই কোনো এটা অনুষ্ঠান কিবা এটা নহলে কিবা এটা বৈমাজালি লাগিয়ে আছে কলি সোমাই যায় চান্স পালেই কলি সোমাই যায় হয় না বাৰু অকমান চান্স পালেই কলি প্ৰৱেশ ভকতৰ মাজত ভকতৰ চাবনে একো মানে এনে ওপৰে আমি সবে ভালে পাই আছো ইয়াত কিন্তু ভিতৰি আমাৰ মাজত অকমান হলেও বেয়া ভাৱ এটা আছে ঈৰ্ষা ভাৱ আছে অসূয়া ভাৱ আছে এনেকুৱা ভাৱবিলাক আছে গতিকে কলিয়ে আমাক অকমান হলেও কোনবাখিনিত তেওঁ প্ৰৱেশ কৰি আমাৰ মতিটো মলিন কৰি দিছে মনটোক আমাৰ মলিন কৰি পেলাইছে সেইকাৰণে এই কলিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি নিৰন্তৰ ভগৱন্তৰ জন্মলীলা ৰহস্য কৰ্মবিলাক শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব বুলি কৈছে ইয়াত এতিয়া কৈছে পাঠত যে তপধৰ্ম আচৰি স্বৰ্গক যিটো যায় শুনিওক কেনে স্বৰ্গবাসীৰ বিলায় নাৰকীৰ শুনি নিতে যাতনা আতাশ কেতিখনে পৰে তৈতে নেৰাই ইটো ত্ৰাস নাহি তুষ্টি ভুঞ্জে যদি বস্তু দেব ভাগ ভোগে কাটিবাৰ বন্দীক খুৱাবে যেন ভোগ পুণ্যক্ষয় ভৈলে যিটো হবে দিব্য নাৰী বিমানৰ তেখনে পেলাবে ঢংকা মাৰি এতিয়া মানুহবিলাক অন্য প্ৰকাৰে গতি পাম বুলি যদি ভাবিছে তপ জপ যজ্ঞ ব্ৰত দান
পূজা পাতল কৰি কিনি যদি কোনোবা পৰিত্ৰাণ পাব বিচাৰিছে, আমি ভাগৱতৰ কথা কৈ আছোঁ দেই বাবু, ভাগৱতৰ যিটো সত্য কথা, যিটো বাস্তৱ, যিটো বেদব্যাসৰ ভাগৱত লিখাৰ পিছত আৰু এটা কলম তেওঁ আগ নবঢ়ালে। 5 লাখ শ্লোক লিখিছে বেদব্যাস। 17 পুৰাণ কোনে লিখিছে? বেদব্যাস লিখিছে। ভাগৱত লিখাৰ পিছত আৰু এটা কলম, এটা আখৰো নিলিখিলে। কাৰণ ভাগৱত লিখাৰ পিছত আৰু লিখিবলৈ আৰু একো বাকী নাথাকিল। বেদব্যাসৰ কলম সামৰি দিলে। বেদব্যাসে ইয়াত নিৰূপণ কৰিছে, বেদব্যাসৰ কথা কোনো কাটিব নোৱাৰে। সেইকাৰণে বেদব্যাসে ভাগৱতত কৈছে যে স্বৰ্গবাসীৰ কেনেকুৱা বিলাই। স্বৰ্গবাসীয়ে মানুহে পুণ্য কৰি তপ জপ যজ্ঞ যোগ আচৰণ কৰি দেৱ দেৱী পূজা কৰি স্বৰ্গলৈ যায়। বোলে যজ্ঞে ৰিষ্টে স্বৰ্গগতিম পাৰ্থয়ন্তে তেক্তম ভুক্তম স্বৰ্গলোকম বিশালম ছিন্নম পুণ্য মৃত্যুলোকে বসন্তি। যেতিয়া পুণ্য আদায় হৈ যায় আকৌ নৰকত আহিবলগীয়া হৈ যায়। ঔ হৰি ঔ ৰাম। সেইকাৰণে ভকত আৰু বৈষ্ণৱে কেতিয়াও স্বৰ্গ বাঞ্ছা কৰিব নাপায়। আমাৰ মা মৰিল বোলে স্বৰ্গলৈ গ'ল, এইটো ক'বও নাপায়। বোলে স্বৰ্গত, বোলে স্বৰ্গত যোনে যায়, বোলে স্বৰ্গত গ'লে মানে কি হয় জানে নাই? এইটো গীতাত অৰ্জুনক কৈছে। বৰ গুৰুত্বপূৰ্ণ কথা শ্লোকটো, ধ্যান দি শুনি বৰ নোট কৰি ল'ব লাগিলে আপোনালোক। শ্ৰীমদ ভাগৱত গীতাৰ 9 নম্বৰ অধ্যায়ৰ 25 নম্বৰ শ্লোকটোত কৈছে, অৰ্জুনে এটা প্ৰশ্ন কৰিছিলে ভগৱানক যে হে ভগৱান, হে কৃষ্ণ, যেতিয়া বিশ্বৰূপটো দেখুৱালে ভগৱানে, তো ভগৱান কৈছে যে মই মোকে পূজা কৰ, গোটেই 33 কোটি দেৱতা মোৰ ওচৰতে আছে, মই একাদশ ৰুদ্ৰ মোৰ শৰীৰতে আছে, মই বায়ু, মই বৰুণ, মই চন্দ্ৰ, মই সূৰ্য, এই চৰাচৰ জগতখন মোৰে বুলি কৈছে। এ যত দেখা চৰাচৰ হৰি মই নিৰন্তৰ, হৰি বিনে নাহি খেপিথক, যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। এই গোটেই চৰাচৰ জগতখন কাৰ হয়? বোলে হৰিৰ হয়, ভগৱানৰ হয়। গতিকে সেইকাৰণে গীতাত অৰ্জুনক মহাভাৰত কুৰুক্ষেত্ৰ যুদ্ধত আপোনালোক জানে, শ্ৰীমদ ভাগৱত গীতা মহাভাৰতৰ যুদ্ধক্ষেত্ৰত অৰ্জুনৰ আগত কৈছিলে, মাত্ৰ 45 মিনিট 1.5 ঘণ্টাতে গীতা শেষ কৰিছে ভগৱান। আৰু গীতাৰ জ্ঞানটো, এই গীতাৰ জ্ঞানটো গোটেই বিশ্বটোতে প্ৰকাশ হৈ আছে। চাইনা ভাষাতো গীতাৰ অনুবাদ হৈ আছে। আটাইতকৈ অনুবাদ শাস্ত্ৰখনে হৈছে গীতা। আপুনি যি ভাষাতে বিচাৰিব গীতা পাব। বোলে চাইনা ভাষাত বিচাৰিলে চাইনা ভাষাতো পাব, হিন্দীত বিচাৰিলে হিন্দীত পাব, নেপালীত বিচাৰিলে উৰ্দুত বিচাৰিলে উৰ্দুত পাব, সব ভাষাত আছে। আৰু গীতা সবতছে আটাইতকৈ অধ্যয়ন কৰা শাস্ত্ৰও হৈছে গীতা। পৃথিৱীত আটাইতকৈ গোটেই বিশ্বত অধ্যয়ন চলি আছে কাৰ? বোলে গীতাৰ অধ্যয়ন চলি আছে। আৰু গীতা শব্দৰ অৰ্থ কি? বোলে গীতা স্বয়ং ভগৱান কৃষ্ণই হয়। গীতা মোৰ হৃদয় বুলি কৈছে কৃষ্ণই। অৰ্জুনক কৈছিলে গীতা। আপোনালোক জানে ভগৱান কৃষ্ণই গীতাত যেতিয়া জ্ঞানটো দিবলৈ গৈছিলে বা মহাভাৰতৰ যুদ্ধত ভগৱান কৃষ্ণ নিজে সাৰথি হৈছে, হয়নে বাৰু? ৰথ চলাইছে ভগৱানে। ৰথ মানে এই শৰীৰটো কি হয়? বোলে ৰথ হয়, হয়নে বাৰু? এই শৰীৰটোত বোলে কোন বহি আছে? জীৱাত্মা কোন হয়? বোলে অৰ্জুন বহি আছে। অৰ্জুন মানে অৰ্থ কি? বোলে আৰ্জন কৰা, হয়নে বাৰু? আৰু পৰমাত্মা কোন? ভগৱান কৃষ্ণ হয়। এই ৰথখনৰ মেইন পৰিচালনা কোনে কৰি আছিলে? ভগৱান কৰি আছে। আৰু এই ৰথখনত 4টা ঘোঁৰা আছে দেই, ধ্যান দি শুনিব। কেইটা ঘোঁৰা? 4টা ঘোঁৰা আছে। অৰ্জুনক ৰথখন কোনে দিছিলে? গন্ধৰ্ব এজন দিছিলে, চিত্ৰৰথ তাৰ নাম।
ৰথখন দিছে উপহাৰ হিচাপে। অৰ্জুনৰ ৰথখন কোনে দিছিলে? ৰথখন কোনে দিছিলে অৰ্জুনক? গন্ধৰ্ব নামৰ এই গন্ধৰ্ব এজন চিত্ৰৰথ। আৰু 100টা ঘোঁৰা দিছিলে। কোনে দিছিলে? বৰুণে দিছিলে। দেৱা 100টা ঘোঁৰা অৰ্জুনক উপহাৰ দিছিলে বৰুণে। কিন্তু 4টা ঘোঁৰাহে প্ৰমুখ্য আছিলে, তাত বগা ৰঙৰ আছিল। এই 4টা ঘোঁৰাৰ নাম হৈছে, এটাৰ নাম হৈছে শৈব্যা, এটাৰ নাম হৈছে মেধপুষ্প, এটাৰ নাম হৈছে বলাহকা, আৰু এটাৰ নাম হৈছে সুগ্ৰীৱ। 4টা ঘোঁৰা। এটাৰ নাম হৈছে শৈব্যা, এটাৰ নাম হৈছে সুগ্ৰীৱ, এটাৰ নাম হৈছে মেধপুষ্পা, আৰু এটাৰ নাম হৈছে বলাহাকা। এই 4টা ঘোঁৰা। এই 4টা ঘোঁৰাৰ অৰ্থ কি জানেনে? এই 4টা ঘোঁৰাই হৈছে ধৰ্ম, অৰ্থ, কাম, মোক্ষ। আৰু এই 4টা ঘোঁৰাৰ পৰা 4টা লেকাম ওলাই আহিছে। এই লেকামটো কাৰ হাতত আছে? কৃষ্ণৰ হাতত। এই 4টা লেকাম মন, বুদ্ধি, চিত আৰু অহংকাৰ। আমি যদি মন, বুদ্ধি, চিত আৰু অহংকাৰ কৃষ্ণৰ ওচৰত দিব পাৰোঁ, কৃষ্ণৰ ওচৰত চৰণত দিব পাৰোঁ, তেনেহ'লে আমাৰ এই যিটো 4টা ধৰ্ম, অৰ্থ আৰু কাম, মোক্ষ, এই 4টা ঘোঁৰাৰ লক্ষ্য কি হ'ব? বোলে ধৰ্ম কোনফালে লক্ষ্য ল'ব, কোনফালে ধাৱমান হ'ব? চাৰিটা ধৰ্ম, অৰ্থ, কাম, মোক্ষ যদি আমি পৰমাত্মাক যদি আমি মন, বুদ্ধি, চিত আৰু অহংকাৰ যদি আমি অৰ্পণ কৰিব পাৰোঁ, তেনেহ'লে আমাৰ জীৱনত চতুৰ্বৰ্গ সাধন হ'ব। এই চতুৰ্বৰ্গ সাধন মানুহৰ মুখ্য কাম, মূল কাম। ধৰ্ম, অৰ্থ আৰু কাম, মোক্ষ। গতিকে কৃষ্ণই অৰ্জুনক কৈছিলে, হে অৰ্জুন, অৰ্জুনৰ প্ৰশ্ন আছিলে। অৰ্জুনে কি প্ৰশ্ন কৰিছিলে? হে প্ৰভু, হে নাৰায়ণ, তুমি যে কৈ আছা তোমাকেই পূজা কৰা, তোমাকেই সেৱা কৰা, তুমিয়ে একমাত্ৰ দেৱতা, অন্য মানুহবিলাকে অন্য দেৱ দেৱীক পূজা কৰি আছে। বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দি শুনিব। অন্য মানুহবিলাকে অন্য দেৱ দেৱী পূজা কৰি আছে। সেই মানুহবিলাকে পাপ কৰিছে নেকি প্ৰভু? ডাইৰেক্ট প্ৰশ্ন, বুজিছেনে বাপ? তেতিয়া ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, পূজা কেতিয়াও পাপ হ'ব নোৱাৰে। পূজা কেতিয়াও পাপ হ'ব নোৱাৰে, কাৰণ তাত শ্ৰদ্ধা যোগ হৈ যায়। আৰু য'ত শ্ৰদ্ধা যোগ হৈ যায় সেইটো পাপ কেনেকৈ হ'ব? ঔ হৰি ঔ ৰাম। ভগৱানে কেতিয়াও অৰ্জুনক কোৱা নাই যে তুমি কাৰো পূজা নকৰিবা বুলি। যাৰ যিটো মন কৰিব পাৰে, আমিও নকওঁ, মানা নকৰোঁ, হয়নে বাৰু? কাৰণ বেদত মাৰ্গ 3টা আছে। মাৰ্গ বেদত 3টা আছে। এটা হৈছে কৰ্ম মাৰ্গ, কোনোবা যদি কৰিছে, কাৰোবাৰ আস্থা আছে, কৰক। মাৰ্গ আছে 3টা। এটা হৈছে কৰ্ম মাৰ্গ, যাগ যজ্ঞ পূজা পাতল, বেদত উল্লেখ আছে এইটো। আৰু এটা মাৰ্গ আছে জ্ঞান মাৰ্গ, জ্ঞানৰ যোগেদিও ঈশ্বৰক জানিব পাৰি। কিন্তু জ্ঞানৰ যোগেদি ভগৱন্তক জানিবহে পাৰি, কিন্তু লাভ কৰিব নোৱাৰি। তাৰপিছত একেবাৰে সুগম মাৰ্গটো দিছে। আজি যিটো আপুনি মই কৰি আছে, এইটো সুগম মাৰ্গ, এইটো ভক্তি মাৰ্গ। 3টা মাৰ্গ আছে। সেইকাৰণে বেদৰ যিটো মাৰ্গ, বেদৰ যিটো ৰহস্য, বেদৰ যিটো গুপুত ৰহস্য, ঈশ্বৰৰ নাম, ব্ৰহ্মাই 3বাৰ প্ৰমাণ কৰিছে। পূৰ্বতে ব্ৰহ্মাই একচিতে 3বাৰ বিচাৰি পাইলে কো এহি মানে হাৰ, হয়নে? বেদৰ ব্ৰহ্মাৰ বোলে 4খন মূৰ, আপোনাৰ মূৰ এটা, আপোনাৰ মূৰ মাথা কেইটা? এখন। ব্ৰহ্মাৰ কেইখন আছিলে? 4খন। 4খন মাথাৰে 4বাৰ বেদক প্ৰমাণ কৰিছে। এই 3বাৰ প্ৰমাণ কৰিছে। বেদত কি আছে? প্ৰথমবাৰ বেদ পঢ়িবলৈ আৰম্ভ কৰিলে 4খন মুখেৰে। যেতিয়া 4খন মুখেৰে আৰম্ভ কৰিলে বেদ পঢ়িবলৈ, পঢ়ি আছে, প্ৰথমৰ পৰা আৰম্ভণি কৰি একেবাৰে শেষত ব্ৰহ্মাই কি পালে? হৰিৰ নাম। বেদত কি পালে?
হৰিৰ নাম পালে তাৰপিছত মোৰ খেলি মেলি হৈ গ'ল বুলি দ্বিতীয়বাৰ পঢ়িছে বেদতনো কি আছে যেতিয়া ব্ৰহ্মাই পঢ়িবলৈ আৰম্ভ কৰিলে একেবাৰে শেষত কি পালে হৰিৰ নাম পালে বুজিছেনে তাৰপিছত আকৌ পঢ়িবলৈ ল'লে ব্ৰহ্মাই আকৌ বেদ পঢ়িবলৈ আৰম্ভ কৰিলে চাৰি মুখেৰে যে বেদতনো কি আছে পঢ়ি 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 একেবাৰে শেষত কি পালে হৰিৰ নাম পালে সেইকাৰণে মাধৱদেৱে ঘোষাত লিখিছে বেদৰ গুপুত বিত্ত নাৰায়ণ বেদৰ গুপুত ধনটো কি বোলে বিত্ত নাৰায়ণ নাম সেইকাৰণে সকলোৱে গাব আমিও গাম নাম ঘোষাত আছে এ চাৰিও বেদৰ চাৰি খাৰকাৰিয়ানি ব্ৰহ্মাদেৱে অবেকত কৰিয়া থৈলা নাৰায়ণ বাণী হি নাৰায়ণ নামলয়া শুদ্ধ কৰো আমি চিত্ত কায়া ও হৰি সন্তোষৰ কাৰণ আনন জানি ৰাম হৰি সন্তোষৰ কাৰণ আনন জানি গতিকে বেদৰ গুপুত তত্ত্বটো চাৰিখন বেদৰ পৰা ব্ৰহ্মাই চাৰিটা মাত্ৰ আখৰ আনিছে শব্দ ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ বিষয় চাৰিখন বেদৰ পৰা মাত্ৰ চাৰিটা অক্ষৰ আনিছে অক্ষৰ মানে অবিনাশ আখৰ মানে অবিনাশী দেৱ বোলে না ঋগু ঋগবেদৰ পৰা নাটো আনিছে না ঋগুৰা জৰ্জু সামেয়া পৰিকীৰ্তিতা অথৰ্বেণ মুনিও বদন্তি নাৰায়ণ না ঋগু ঋগবেদৰ পৰা নাটো আনিছে যজুৰ্বেদৰ পৰা ৰাটো আনিছে সাম বেদৰ পৰা হাম বেদৰ পৰা ইয়াটো আনিছে আৰু অথৰ্ব বেদৰ পৰা নটো আনিছে নাৰায়ণ এই বেদৰ ৰহস্যটো নাৰায়ণৰ নামটো আৰু হৰিৰ নামটো এইটো গুপুত বৃত্ত বুলি কৈছে আৰু এই হৰিৰ নামৰ গুপুত বৃত্তৰ কথাটো মাত্ৰ 12 জন বৈষ্ণৱে জানে 12 জন বৈষ্ণৱ কোন কোন আছিলে ব্ৰহ্মা মনোহৰ ব্ৰহ্মা জানে ব্ৰহ্মা মনোহৰ হৰ মানে শিৱই জানে ব্ৰহ্মা মনোহৰ কপিল কুমাৰ হুক ভীষ্ম বলিৰায় প্ৰহ্লাদ নাৰদ জনকয়ামিহি 12 জন সমুদায় কোনে কোনে জানে হৰিৰ নামৰ গুপুত মহিমাটো 12 জন বৈষ্ণৱে জানে কোন কোন ব্ৰহ্মাই জানে ব্ৰহ্মা মনু জানে হৰ মানে শিৱই জানে ব্ৰহ্মা মনু হৰ কপিল কুমৰ কুমৰ মানে হৈছে সনত কুমাৰৰ কথা কৈছে কপিল দেৱে জানে সনত কুমাৰে জানে আৰু প্ৰহ্লাদ জানে নাৰদ জানে জনকে জানে হুক জানে ভীষ্মই জানে আৰু বলিৰায় জানে বলি ৰজা এই 12 বৈষ্ণৱে জানে আৰু আমিহি বুলি যিজন কৈছে সেইজন যম ব্ৰহ্মা মনোহৰ কপিল কুমাৰ হুক ভীষ্ম বলিৰায় প্ৰহ্লাদ নাৰদ জনক আমিহি 12 জন সমুদায় হৰিৰ নামৰ গুইপ মহিমাক জানি আছো শুদ্ধ ভাৱে জাকয়া চৰিলে ঠাৱতে বহিয়া দুৰ্লভ মুকুতি পাৱে যাক আচৰণ কৰিলে জীৱাত্মাবিলাকে যাক আচৰণ কৰিলে বোলে ঠাৱতে বহিয়া বোলে আসনতে বহি বোলে তেওঁ দুৰ্লভ মুক্তি পাব পাৰে গতিকে ইমান কষ্ট কৰিব লাগে কিহৰ কাৰণে হয়নে বাৰু গতিকে কৰ্মকাণ্ড ব্যৱস্থাটো বেয়া বুলি কোৱা নাই বেদত কোনোবা যদি কৈছে সেইটো অপৰাধ হ'ব আকৌ বেয়া কোনোটোও নাই সব ভাল যিমান নদ নদী আছে সব গৈ সাগৰতে পৰিব ঔ হৰি
ও রাম যিমান নদ নদীবিলাক ক'ত পৰিব বোলে সাগৰতে পৰিব পৰমাত্মাৰ ওচৰতে যাব যি কৰক আপোনালোক যাগ কৰক যজ্ঞ কৰক পূজা কৰক বলিদান কৰক যিমান যি কৰক খালি কৰ্ম অনুসাৰে ভাগ ভাগ আছে ভোগ আছে আপনি যদি কৰ্ম বেয়া কৰিছে তো কৰ্মৰ ফলটো আপনি বেয়া পাব যদি ছাগলী বলি দিছে তো সেই ছাগলী বলি দিয়াৰবিলাক জীৱবিলাকক বলি দিয়া হৈছে সেইবিলাক বোলে ছাগলীবিলাক তোমাৰ কাৰণেও নৰকত বোলে বাট চাই থাকিব দা কুঠাৰ লৈ কিনি ৰেডি হৈ থাকিব তুমি আমাক বোলে টুকুৰা টুকুৰি কৰি পিচ পিচ কাটি ফ্ৰাই কৰি খাইছিলা তুমিও তো নৰকতে পৰিব লাগিব ও হৰি ও ৰাম তুমি যেতিয়া নৰকলৈ আহিবা তোমাকো আমি বোলে টুকুৰা টুকুৰা পিচ পিচ কৰি ফ্ৰাই কৰি খাম কেনেকৈ তোমাক লাগিব গম পাবা ও হৰি ও ৰাম বোলে যে যথামম গীতাত কৈছে বোলে যে যথামম প্ৰপদ্যন্তে तस तथैवो भजामहम जो जैसा कर्म करेगा ऐसा फल देगा भगवान यही है गीता का ज्ञान जोन जने का कर्म बुझे ना अर्जुने प्रश्न करिছে डायरेक्ट ध्यान দি শুনিব গুৰুত্বপূৰ্ণ কথা अर्जुने কৈছে प्रभु যে মানুহবিলাক যে অন্য অন্য দেৱ দেৱী পূজা কৰি আছে সেই মানুহবিলাক পাপ কৰিছে নেকি তেতিয়া ভগৱান কৈছে যে হে অৰ্জুন পূজা কেতিয়াও পাপ হ'ব নোৱাৰে কাৰণ তাত শ্ৰদ্ধা যোগ হৈ যায় কিন্তু হে অৰ্জুন তুমি যদি দেৱ দেৱী পূজা কৰি আছা শ্ৰীমদ ভাগৱত গীতা 9 নম্বৰ অধ্যায় 25 নম্বৰ শ্লোক নোট কৰি ৰাখিব পাৰে কোনোবা চাম বুলি ভাবিব পাৰে যে তাতি বাবে মিছা কথা কৈ গল নেকি হয় না বাৰু কোনোবা নোট কৰিব পাৰে নোট কৰি ল'ব পাৰিব লিখি ৰাখিব পাৰিব সংস্কৃত শ্লোকৰ শ্ৰীমদ ভাগৱত গীতা আপোনালোক বিচাৰিব গোবিন্দ মিশ্ৰখনতো আছে কিমতে ভকতি করিব তোমাত হরি হরি হরি